নমস্কাৰ সকলোকে। আপোনালোক আটাইয়ে নিশ্চয় অৱগত যে অসম লোকসেৱা আয়োগৰ যোৱা 2 বছৰে যিমান পৰীক্ষা হৈ আছে মেইনছ পৰীক্ষাত অসমীয়া মাধ্যমৰ অন্তৰ্ভুক্তি কৰা হৈছে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিটো প্ৰিলিমছ পৰীক্ষা তাতে অসমীয়া মাধ্যমৰ অন্তৰ্ভুক্তি কৰা হ'ব। অৰ্থাৎ এতিয়াৰ পৰা মানুহে অসমীয়া মাধ্যমতো প্ৰশ্নখিনি লাভ কৰিব অথবা অসমীয়াতে উত্তৰখিনি পাব। গতিকে এই বিষয়টোক লৈ আমি এখন ৱেবিনাৰ অনুষ্ঠিত কৰিছিলো। ৱেবিনাৰৰ মূল বিষয়বস্তুটো আছিল যে ইয়াতে অসমীয়া মাধ্যমৰ অন্তৰ্ভুক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক কিদৰে লাভান্বিত কৰিব, নতুবা কি প্ৰভাৱ পৰিব বা ইংৰাজী মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলে কিবা হেৰুৱাবলগীয়া হ'ব নেকি, এই বিষয়বস্তুটোক লৈ আমি আগবাঢ়িছিলো এখন ৱেবিনাৰৰ ফালে। আৰু ৱেবিনাৰখনত ভাগ ল'বলৈ আমি কেইবাগৰাকীও লেখত ল'বলগীয়া ব্যক্তিক আহ্বান জনাইছিলো, অনুৰোধ জনাইছিলো। তেখেতসকলে আমাৰ অনুৰোধক ৰক্ষা কৰি আহি আমাৰ ৱেবিনাৰখনত জইন কৰিছেহি। তাৰে ভিতৰত প্ৰথম হ'ল কুহিপাঠৰ কো-ফাউণ্ডাৰ আমাৰ শ্ৰদ্ধাৰ শান্তনু নন্দন বৰবৰা ছাৰ। তেখেত ইতিমধ্যে APSC যিটো CCE পৰীক্ষা সেইটো দুবাৰ তেখেতে ক্লিয়াৰ কৰিছে আৰু আমাৰ অৰ্থাৎ কুহিপাঠৰ তেখেত এগৰাকী প্ৰতিষ্ঠাপক। লগতে উপস্থিত আছে শ্ৰদ্ধাৰ পৰমানন্দ নাথ ছাৰ। তেখেত অসম নগৰ প্ৰশাসনিক সেৱাৰ এগৰাকী কৰ্মচাৰী হিচাপে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতেও এই পৰীক্ষাটো দুবাৰ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু লগতে থাকিব শ্ৰদ্ধাৰ চন্দন চৌধুৰী ছাৰ। তেখেতেও কুহিপাঠৰ প্ৰতিষ্ঠা দিনৰে পৰা জড়িত হৈ আছে। তেখেত আমাৰ এগৰাকী মেণ্টৰ আৰু তেখেতেও APSC CCE 2022ত এই পৰীক্ষাটো ক্লিয়াৰ কৰিছিল আৰু তেখেতে বৰ্তমানে এগৰাকী সহকাৰী হিচাপ পৰীক্ষণ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লগতে আমাৰ মুখ্য আকৰ্ষণ আৰু এগৰাকী ব্যক্তি আছে, তেখেতৰ নাম যদি মই নলওঁ তেতিয়া মাৰাত্মক ভুল হ'ব, কাৰণ তেখেত আমাৰ আন এগৰাকী কো-ফাউণ্ডাৰ শ্ৰদ্ধাৰ কংকনজ্যোতি শইকীয়া ছাৰ। তেখেতে এই APSC CCE পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, কাৰণ তেখেতে অসমৰ ভিতৰত ৰেংক 1 লাভ কৰিছিল আৰু বৰ্তমানে তেখেতে মৰিগাঁও জিলাৰ মেজিষ্ট্ৰেট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেখেতো আজি আমাৰ মাজত আছে। গতিকে প্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছো শ্ৰদ্ধাৰ শান্তনু নন্দন বৰবৰা ছাৰৰ পৰা। ছাৰে দুআষাৰমান ক'ব এই বিষয়টোৰ ওপৰত, যিহেতু ছাৰ কিছু শাৰীৰিকভাৱে অসুস্থ। তেখেতে তাৰ মাজতো সময় উলিয়াই আমাৰ এই ৱেবিনাৰখনত ভাগ লৈছে। গতিকে ছাৰক মই আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছো। তেখেতে আৰম্ভ কৰাৰ পিছত এগৰাকীকৈ আটাইকেইগৰাকী আমাৰ প্ৰধান অতিথিয়ে এই বিষয়ে মন্তব্য আগবঢ়াব আৰু ছাত্ৰ-ছাত্ৰীসকলেও লাভ কৰিব প্ৰশ্ন আৰু উত্তৰৰ এক শিতান আৰু তেওঁলোকে সুযোগ পাব নিজৰ মন্তব্য দিয়াৰ। লগতে আমাৰ ৱেবিনাৰখনৰ আঁত ধৰিবৰ কাৰণে বিশেষভাৱে কুহিপাঠৰ তৰফৰ পৰা উপস্থিত থাকিব আমাৰ একাডেমিক ডিৰেক্টৰ শ্ৰদ্ধাৰ চেমুৱেল সেনাপতি ছাৰ। ছাৰ আমাৰ লগত আছে আৰু আমি ৱেবিনাৰখনৰ আৰম্ভণিৰ ফালে গৈছো। যিহেতু হৈ যোৱা ৱেবিনাৰখনত কিছু যান্ত্ৰিক বিজুতিৰ বাবে আমি প্ৰথম অংশখিনিৰ শব্দখিনি নাপালো, গতিকে সেই চাউণ্ডখিনি পুনৰ এড কৰা হৈছে। বাকীখিনি আপোনালোকে আগতে যেনেধৰণে আছিল, যিসকলে গুগল মিটত অংশ লৈছিল, আপোনালোকে যি ধৰণে চাইছিল সেই ধৰণে গোটেইখিনি চাবলৈ পাব। যাওঁ আহক ৱেবিনাৰখনৰ ফালে। ধন্যবাদ। ধন্যবাদ। মই আচলতে এটা কথা ইয়াত কংকনজ্যোতি ছাৰো আছে। কংকনজ্যোতি ছাৰৰ লগত মই মানে ছাৰে মোৰ ইণ্টাৰভিউ লৈছিলে যেতিয়া মই এই চাৰ্ভিচটোলৈ যেতিয়া মই আহিছো, একদিন পুৰা লৈছে। মানে ছাৰ আছে যদি মই ছাৰক এবাৰ জাষ্ট নমস্কাৰ কৰিছো। ছাৰ ধন্যবাদ পৰমানন্দ। বাকী কি আছিলে আৰু তুমি সেই সময়ত সন্মুখীন হৈছিলে, বিশেষকৈ অসমীয়া মাধ্যমত এতিয়া যিকোনো ইয়াতে আছে বস্তুটো চলাম অসমীয়া মাধ্যম চলাম মানে ক'লে আমাৰ এটা ভয় ৰিচাৰ্চ পাবলৈ দিগদাৰ অসমীয়া মাধ্যমত, কনভেন্স পাবলৈ দিগদাৰ অসমীয়া মাধ্যমত, পঢ়িবলৈ দিগদাৰ। বিশেষকৈ যিবিলাক এতিয়া শান্তনুৱে কোৱাৰ দৰে কিছুমান শব্দৰ প্ৰতিশব্দ পাবলৈ বহুত দিগদাৰ, সেই শব্দবিলাকৰ প্ৰতিশব্দ পাবলৈ দিগদাৰ। আমাৰ প্ৰায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে, উত্থাপন হৈ থাকে যে কিবা এটা শব্দৰ যদি অসমীয়া প্ৰতিশব্দ নাথাকে সেই শব্দটো এজ ইট ইজ ইংলিছত লিখিব পাৰি নে নোৱাৰে অসমীয়াৰ মাজতে, ধৰি লওক অসমীয়া লিখি আছে তাৰ মাজতে অসমীয়া প্ৰতিশব্দটো নাজানে ইংলিছত লিখিব পাৰি নে নোৱাৰে, সেই বিষয়ে প্ৰশ্ন উত্থাপন বা পঢ়ে। আৰু তাৰ লগতে মাধ্যমত পঢ়িবলৈ হ'লে ৰিচোৰ্চ কি আছে সেই প্ৰশ্নটো প্ৰায়ে সকলোৱে সুধি থাকে যে কোনোবা ধৰণৰ কিতাপ পঢ়িব লাগিব। কাৰণ আমাৰ ইণ্টাৰনেটতে হওক বা নৰ্মেল আমাৰ মাধ্যমতে হওক কিন্তু সিহঁতে অসমীয়া মাধ্যমত কিতাপৰ সংখ্যা বহুত। সেইকাৰণে আমাৰ প্ৰত্যাশীসকলে বহুত কষ্টৰ সন্মুখীন হোৱা, বহুত সমস্যাৰ সন্মুখীন হোৱা, সেই বিষয়ে আপুনি অকমান আলোচনা কৰিব পাৰিব। লগতে যিহেতু কৈছোৱে আমাৰ ইয়াতে প্ৰত্যাশীসকল আছে, তেওঁলোকে হয়তো
তেতিয়ালৈকে জীৱনৰ কোনোবা নহয় কোনোবা এটা মুহূৰ্তত তেওঁলোকে থিৰাং কৰি লৈছে যে তেওঁলোকে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি চলাব আৰু সেই হেতুকে তেওঁলোক আজি ইয়াতে আপোনালোক সকলো ইয়াতে উপস্থিত আছে যেতিয়া আমি সকলোৱে ভাবো কোনোবা নহয় কোনোবা এটা সময়তে মই APSC পৰীক্ষা দিম প্ৰথমতে প্ৰশ্ন আহে কি পঢ়িম কেনেকৈ পঢ়িম আৰু কেনেকৈ নিজৰ প্লেনিংখিনি কৰিম সেই ক্ষেত্ৰত এগৰাকী অলৰেডি পাছ কৰা প্ৰশাসনিক বিষয়াই যিয়ে অলৰেডি এক্সামটো ক্ৰেক কৰিছে তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে দিগদৰ্শন দেখুৱাব পাৰিব লগতে ইয়াৰ লগত আনুষংগিক বহুত কথা আছে গাইডেন্স কেনেকে দিব লাগিব আৰু নিজৰ টাইম ইউটিলাইজেশ্যন বহুতে চাকৰি কৰি থাকে বহুতে জাষ্ট আছে সেই তোমাৰ টাইম ইউটিলাইজেশ্যন কেনেকে কৰিব পাৰিব সেই গোটেই কথাখিনিও আমি ইয়াৰ পাছৰ পৰ্যায়তো বিভিন্ন ধৰণৰ ৱেবিনাৰ হ'ব বিভিন্ন ধৰণৰ আমাৰ ক্লাছেছ হ'ব সেইবিলাকতো আপোনালোকে জইন কৰিব পাৰিব তাতো আমি আলোচনা কৰিব পাৰিম কিন্তু বিশেষকৈ আজি এই ৱেবিনাৰখনৰ বিষয়বস্তু যিহেতু অসমীয়া মাধ্যমৰ ওপৰত লোৱা হৈছে সেইকাৰণে মই খুব শান্তময় কোৱাৰ দৰে আমাৰ মাজত উপস্থিত আছে পৰমানন্দ মান ডাঙৰীয়া লগতে আমাৰ ডাঙৰীয়াও আছে তেওঁলোকে খুব সুন্দৰকৈ গাইড কৰিব পাৰিব উত্তৰ দিবলৈ তেওঁ সুন্দৰকৈ চেষ্টা কৰিব গতিকে ধন্যবাদ জনাইছো আপোনালোক দুইজনকে সম্পূৰ্ণ ডাঙৰীয়াৰ পৰা আমি ধন্যবাদ স্বাস্থ্যৰ ইমান ঠিক নোহোৱাৰ কাৰণেও নহয় যদি আমাৰ নিশ্চিত আছে খুব স্বাভাৱিকভাৱে সেয়া কথাখিনি কয় মই যদি কৰবাত মই নিজৰ অসমীয়া মিডিয়ামৰ পৰা আহিছো সৰুৰ পৰাই ইংলিছ মিডিয়ামত পঢ়া কিন্তু তাৰ মাজতো আমি তাৰ বাক্য হওঁতে কৰবাত ইংৰাজী শব্দ ইউজ কৰিবই লগা হয় এতিয়া মই ইউজ কৰাটো ক'ব যেনেকে মানে ব্যৱহাৰ কৰিবই লগা হয় আৰু আমি থিংকিং প্ৰচেছ হয় এতিয়া পৰমানন্দ নাথ ডাঙৰীয়াক অনুৰোধ জনাইছো আপুনি আপোনাৰ চেচনটো থেংক ইউ ছাৰ মই প্ৰথমতে ছাৰক ধন্যবাদ জনাইছো আৰু এই উপস্থিতি হোৱাৰ কাৰণে মই ই কমিটিৰ সকলো সদস্যলৈ মই বিশেষভাৱে মানে ধন্যবাদ জনাইছো বিকজ আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি অসুবিধা অনুভৱ কৰি থাকে আৰু এই অসুবিধাখিনি অনুভৱ কৰাৰ কাৰণে মোলৈও বিভিন্ন ধৰণৰ ইমেইল হওক বা ছচিয়েল মিডিয়াত আহি থাকে কুৱেশ্যন আজিকালি মই অলপ ব্যস্ত হৈ থাকোঁ কাৰণে মই উত্তৰ দিব নোৱাৰো সেইকাৰণে মই এইটো প্লেটফৰ্ম পাই মই নিজেও অলপ ইণ্টাৰেষ্টেড হৈ আছিলো যে এইটো মই কৰিবলৈ মানে নিশ্চয় ভাল লাগে যিসকলে পৰীক্ষা দিব বা লোকসভা আয়োগৰ পৰীক্ষাৰ প্ৰতি সকলো যি আগ্ৰহী তেওঁলোকে মই অনুৰোধ কৰিছো যাতে দুটা কথা শুনি তেখেতলোকে যাতে উপকৃত হয় যাতে গুচি নাযায় যাতে এতিয়া প্ৰথমতে মই ক'ব বিচাৰিছো যে APSC পৰীক্ষাটো যিহেতু আমাৰ অসমীয়া মাধ্যমত হৈছে 2 বছৰ পৰা ঠিক হৈছে মানে অসমীয়া মাধ্যমত আহিছে তাৰ আগত অসমীয়া মাধ্যমত নাছিলে কিন্তু অসমীয়া মাধ্যমৰ কিমান ছাত্ৰ ছাত্ৰী চিলেকশ্যন হয় এইটো চাব লাগিব আৰু এপিএ কিমান হয় চৰ্চ নাই ধৰিবৰ কাৰণে ক'ৰ পৰা আমি কৰোঁ আৰু 2 নম্বৰ কথা লিখা শব্দবিলাক ক'ৰ পৰা তেওঁলোকে আনি কিন্তু মই ভাবো এইটো অসুবিধা হ'ব নালাগে কাৰণ প্ৰথমতে মই এটা কথা ভাবো হিন্দী মিডিয়ামটো আমাৰ আছামিজ মিডিয়ামৰ লগত অলমষ্ট মিলে কাৰণ সংস্কৃতৰ পৰাই সকলো ভাষাবোৰৰ উৎপত্তি হৈছে সংস্কৃত ভাষাটো ধ্ৰুপদী যিহেতু অসমীয়া ভাষা এটা ধ্ৰুপদী হ'ল আমি অসমীয়া ভাষাটো নেগলেক্ট কৰি প্ৰাউড কিন্তু লিখাটো বেলেগ এটা বস্তু হয় গতিকে হিন্দী মিডিয়ামৰ আমি হেল্প ল'ব পাৰোঁ বিশেষকৈ IASৰ দুটা চেনেল আছে এটা হিন্দী মিডিয়াম আৰু এটা হ'ল ইংলিছ মিডিয়াম আমি হিন্দী মিডিয়ামৰ পৰা আৰু বাকী আমি লাগিবই আৰু ট্ৰেন্সলেটৰো আহিছে আৰু চেট জিপিটি আহিছে আমি কিছুমান বস্তু পাওঁ আৰু তাক ট্ৰেন্সলেট কৰিব লাগে কিন্তু গুগল ট্ৰেন্সলেটৰ একো ট্ৰেন্সলেট দিব নোৱাৰে তাৰ কাৰণে আমাৰ যোনটো হিউমেন আমি ইউজ কৰিব লগা আৰু যেনেকে ছাৰে ক'লে যে আমি মানে এনেকুৱা হয় কিছুমান একাডেমিক ৱৰ্ড থাকে যেনে জেৰক্স মই চিম্পল উদাহৰণ জেৰক্স নকৰিলেও হয়
এনেকুৱা হৈছে আজিকালি চায়েন্সৰ যুগত কিছুমান বস্তু ওলাইছে যিবিলাকৰ নাম ইংৰাজী মাধ্যমেৰে এতিয়া আমি অসমীয়াত কোনোপধ্যে আমি কোনোপধ্যে আমি বেলেগ কোনো হেৰিয়াত এইটো মানে অসমীয়া মাধ্যমত নাম ইউজ কৰিব পাৰি ছাৰে যেনেকৈ ইউজ সেইটো ময়ো কৈ আছো ইউজ আমি যদি ব্যৱহাৰৰ ঠাইত ইউজ লিখো সেইটো কোনো এলাও নকৰে কাৰণ আমাৰ সম্পূৰ্ণ বিজ্ঞানীয়ে আমি যিখিনি বহি যোনে চাই যিসকলে বহি চাই ইভালুৱেটৰসকলে যিটো তেওঁলোকে ধাৰণা কৰে সেইটো আৰু ইয়াত কংগনদী ছাৰেও জানে বা আমি UPSC যিসকল এক্সপিৰিয়েঞ্চ তেওঁলোকে কোৱা দেখিছো সদায় এক্সামিনাৰজনে যোনটো বহি চোৱাৰ তাৰ ওপৰতে ডিপেণ্ড কৰে আপুনি যিয়ে লিখি নাহক লাগিলে তেওঁ যি ভাবে ভাল লাগে সেইটো দিব কিন্তু এনেকুৱা নহয় যে তেওঁ নিজৰ মন মৰ্জি মতে কৰিব পঢ়ি ভাল পালে নিশ্চয় নম্বৰ দিব গতিকে আমি সদায় প্ৰিপেৰেশ্যন কৰাত এটা বস্তু চাব লাগে যে আমি যিটো মেইনছত এনচাৰ লিখিম সেই আনচাৰটো আমি এক্সামিনাৰজনে ভাল পাব নাপাব কোনে নাপায় কিন্তু কোনো কথা এনেকুৱা কৰিব নালাগে মিছা কথা লিখি তাত কোনো সাৰিব নোৱাৰে মিছা কথা লিখি কোনো প্ৰয়াস কৰিব নালাগে বহুতে দেখা যায় পেজ কভাৰ কৰিবৰ কাৰণে বহুত কথা লিখি আহে দিছ ইজ নট পচিবল এক্সামিনাৰে কৰিব পাৰি সেইটো বহুত লিখিছে বা কাৰণে তখন কোনোটাই এটা বেয়া ৰিমাৰ্ক আহি যায় তাত তেওঁলোকে বেয়া হৈ যায় প্ৰথমতে যদি তেনেকুৱা মিছা কথা লিখিব তাতকে নজনা তাৰ লিখি পিনি আপুনি বেলেগ এটা আনচাৰত গুৰুত্ব দিয়ক তেনেকুৱা ধৰণৰ আৰু যিটো অসমীয়া মিডিয়ামত যিটো প্ৰিলিমছৰ কথা কৈছে প্ৰিলিমছটো অসমীয়া মিডিয়ামত আহিলে ঠিক আছে আমি অলপ ডাঙৰ হম কিন্তু অসমীয়াত কিছুমান শব্দ এনেকুৱা আছে যিটো উত্তৰ আমি ইংৰাজী বিচাৰি গলো সেইটো ইম্পৰ্টেণ্ট কথা এটা মই কৈছো অসমীয়াত যেতিয়া আমি প্ৰশ্নটো পঢ়ো আমি জেনেৰেলি ইংলিছ মিডিয়ামত বস্তুবিলাক পঢ়ি থাকো গতিকে আমাৰ যিটো মানুহৰ হিউমেন ব্ৰেইন যেতিয়া আমাৰ হেৰি হৈ থাকে তাৰ লগত ফেটিং হৈ থাকে বস্তুটো আমি বিচাৰি তেতিয়া চাওঁ যে অসমীয়া শব্দটো কি ক'লে হবে বুজি পোৱা নাই তেতিয়া ইংৰাজী চাবলগীয়া হয় গতিকে বেটাৰ ইংৰাজীটো চালে হ'ল এতিয়া যেনেকে আমাৰ শান্তনুৱে এটা কথা কৈছিলে যে চিংক্ৰেটিজম শব্দটো বুজি নাপালে হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ অসমীয়া মিডিয়ামৰ যিটো প্ৰশ্নপত্ৰ আহে হওক এইখনে সহায় কৰে কিন্তু জেনেৰেলি কিছুমান শব্দত আমি ইংৰাজীতহে আকৌ যাবলগীয়া চ' বেটাৰ ইংৰাজীটো পঢ়িব লাগে আৰু এনেকুৱা নহয় যে এজন চিভিল চাৰ্ভেণ্টে লেংগুৱেজৰ ডিফাৰেঞ্চটো ৰাখিব নালাগে এজন চিভিল চাৰ্ভেণ্টে যিটো আমাৰ ইউনিভাৰ্চেল লেংগুৱেজ ইংলিছ জানিবই লাগে আৰু ৰিজনেল লেংগুৱেজো জানিব লাগে কিন্তু অসমীয়া মিডিয়ামত যেতিয়া তেওঁলোকে কুৱেশ্যন এনচাৰটো লিখিবলৈ যায় তাৰমানে এইটো নহয় যে ইংৰাজীৰ প্ৰতি তেওঁলোকৰ কিবা এটা বেলেগ ধাৰণা আছে নহয় ইংৰাজী কিবা হ'ব লাগিব চৰি অসমীয়াত চোকা গতিকে অসমীয়া মিডিয়ামত বস্তুটো বেলেগ বুলি ভাবিব নালাগে আৰু কিছুমান নিজৰ হেৰি লগাব লাগে কি কয় প্ৰেজেন্স অফ মাইণ্ড লগাই কিছুমান কুৱেশ্যন চল্ভ কৰিব লাগে মানে কি হয় কিছুমান মেটেৰিয়েল নাপায় ডেফিনেটলি নাপায় এইটো প্ৰিলিমছৰ কথাটো মই ক'লো আৰু প্ৰিলিমছত অসমীয়াটো আহিলে ডেফিনেটলি ভাল কিয়নো অসমীয়া ল'ৰা কিছুমানে বহুত চোকা ল'ৰা থাকে তেওঁলোকে সেই দুই এটা শব্দ বুজি নাপায় কাৰণে থাকি যায় দুইটা ভাষাত দিয়াত আপত্তি নাই দিব পাৰে তেতিয়া ভাল কিন্তু মই এইটোৱে ক'লো যে অসমীয়া কুৱেশ্যনটো পঢ়ি থাকোঁতে লগত ইংলিছটো কেতিয়াবা কম্পেয়াৰ কৰি ল'ব এতিয়া হয় বাধ্যতামূলকভাৱে কৰিবলগীয়া অসমীয়াটো ইংলিছটো গতিকে দুইটাৰে পৰিপূৰক হয় ভাষাৰ ক্ষেত্ৰত আৰু কেনেকে সহায় কৰিবলগীয়া কৰিব বুলি কথা নাই অসমীয়া মিডিয়ামত আহিলে বিশেষভাৱে সহায় কৰিব বুলি মই নাভাবো সেইটো মোৰ ধাৰণা অৱশ্যে কিন্তু তাৰ নলেজটো একেটাই লাগিব নলেজটো আপুনি UPSC লেভেলৰ নলেজেই লাগিব UPSCত আপুনি অলপ বেছি লাগিব বৰঞ্চ কিন্তু আজিকালি চিলেবাছটো একে হ'ল জানে আৰু আমাৰ কুৱেশ্যন পেটাৰ্ণটো কিমান কঠিন হৈ আছে সেইটো সকলোৱে জানে যিটো আমি প্ৰিপেৰেশ্যন কৰোঁতে আমি কোনো কম্প্ৰমাইজ কৰিব নোৱাৰো গতিকে লেংগুৱেজটোৱে কিমান দূৰ সহায় কৰিব ঠিক ক'ব পৰা নাযায় কিন্তু প্ৰিপেৰেশ্যনৰ ডেটটো বহুত তেওঁলোকে চাব লাগিব আৰু প্ৰিলিমছৰ কুৱেশ্যনছবিলাক আজিকালি বহুত ওচৰতে পাৰ হৈ যোৱা কুৱেশ্যন কিছুমান যেনেকে মই এটা এক্সাম্পল দিব বিচাৰিম যে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিটো আহিছিলে ক'ৰ পৰা এইটো যিখন আমাৰ হেৰিৰ পৰা আহিছিলে তেওঁলোকে আকৌ ক'ৰ পৰা লৈছিলে বুলি এটা কুৱেশ্যন এবাৰ আহিছিলে যে জেনেৰেলি প্ৰতিবাৰে এটা কুৱেশ্যন আহি থাকে যে নহয় স্পেইন নহয় য়েছ ফাইনেলি যোনটো ক'ৰ পৰা আহিছে আৰু এটা জেনেৰেলি কুৱেশ্যন আহি থাকে কি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে মইতো থাৰ্ড গ্ৰেডৰ পৰীক্ষাত পাইছো বহুত দিনৰ আগৰ কথা এইটো কিন্তু এবাৰ আহি গ'ল যে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিলে চ' আজিকালি কুৱেশ্যন বিলাক কেনেকে আহে এক্সক্লুজন ক্ৰাইটেৰিয়া অৰ্থাৎ ল'ৰা ছোৱালীক আউট কৰিব লাগে
কেয়াৰফুলি কৰিব লাগে যি মই আৰু এটা কথা এতিয়া কৈছে ধৰি লওক কুৱেশ্যনছখিনি এভাৰেজ 40টা আহে আৰু এভাৰেজতকে হাৰ্ড আহিব 20টা আৰু হাৰ্ডেষ্ট আহিব 10টা এভাৰেজখিনি সকলো ছাত্ৰ ছাত্ৰীয়ে পাৰিছে যিখিনি 40 ওপৰত যিখিনি অলপ হাৰ্ড থাকিব সেইখিনি যোনে চল্ভ কৰিব তেওঁ চিলেকশ্যনৰ চান্স বেছি থাকে আৰু হাৰ্ডেষ্টখিনি যোনে ক্ৰেক কৰিব সেই চিলেকশ্যনৰ চান্স বেছি থাকে চ' যেনেকে আমি খেল এটা নিচিনা প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো এটা খেলৰ নিচিনা মানে যোনে বেছি হাৰ্ড কুৱেশ্যনটো চল্ভ কৰিব পাৰে চিলেকশ্যন এটা কুৱেশ্যন হাৰ্ড চল্ভ কৰিলেও তাৰ পাছত তাৰ কাৰণে কি কৰিব লাগিব প্ৰেক্টিচ যেনেকে খেলত প্ৰেক্টিচ সেইটো প্ৰেক্টিচ আৰু অসমীয়া মিডিয়ামটোৰ কথা মই যিহেতু ক'লোৱেই সেইখিনি যে মিডিয়ামৰ কথা কোনো তেনেকুৱা নাই আৰু মেইনছৰ যদি মিডিয়ামলৈ আহে মেইনছত হয় ডেফিনেটলি অসমীয়া মিডিয়ামে সহায় কৰে তেনেকে আমাৰ যেনেকে আমাৰ হেৰিয়ে কৈছিলে শান্তনুৱে কৈছিলে যে চিংক্ৰেটিজম হ'ব তেনেকে এবাৰ আহিছিলে পিভট যে এক্সিকিউটিভ আৰু যিটো আমাৰ প্ৰেচিডেণ্ট এটা পিভট আছে পিভট মানে কি ধুৰা অসমীয়াত ধুৰা কয় যেনেকে দুটা চকাৰ মাজতে ধুৰা লাগি সেই ধুৰা শব্দটো কোনোবাই নাজানিব পাৰে নাজানিলে কুৱেশ্যন খুব কৰিব মানে এটা কি কৈছে মিডিয়াম মানে মাজত কাম কৰে এক্সিকিউটিভ তেনেকুৱা শব্দবিলাক আহি যায় কেতিয়াবা পিছত যেতিয়া ঘৰত আহি শব্দ চোৱা হয় যে এই শব্দ জানিলো এটা তেতিয়া মই ভালকৈ কৰিলো আৰু এটা কথা যদি UPSC পৰীক্ষা যদি হিন্দী মিডিয়ামত ল'ৰা ছোৱালী ছাকচেছ হ'ব পাৰে আমাৰ অসমীয়া মিডিয়ামত কিয় নোৱাৰে অসমীয়া মিডিয়ামতো পাৰিব লাগে আৰু ছাকচেছ হৈছে অকল ময়ে নহয় আমাৰ বেটছত এজন DSP হৈছিলে আপোনালোকে জানে তাৰপিছত আৰু কি হৈছে আমাৰ নাৰায়ণ কোঁৱৰ ছাৰ যিজন আমাৰ এতিয়া IAS হয় তেওঁ অসমীয়াত লিখিছে বুলি কৈছিলো কিন্তু বস্তুটো ক্লিয়াৰ নাছিলে আগতে আজিকালি ক্লিয়াৰ আজিকালি পেপাৰতে আহি যায় যে অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম আগতে আমি বুজি নাপাওঁ কাক যে অসমীয়া লিখিব পাৰিনে নোৱাৰি আমি মেইল কৰি থাকো APSCতে অসমীয়া লিখিব পাৰিমনে তেওঁলোকে মেইলৰ আনচাৰ দিবলৈও তেওঁলোকৰ গাইডলাইন নাথাকে কিন্তু আজিকালি লিখা হৈ থাকে অসমীয়াত পাৰিব কিন্তু অসমীয়াত এনেকে নোৱাৰে এখন পেপাৰ অসমীয়াত লিখি এখন ইংলিছত এইটো নোৱাৰে চ' লিখিলে গোটেইকেইটা অসমীয়াত লিখিলে নম্বৰটো সেইকাৰণে ওপৰত লিখিয়ে দিব লাগে মিডিয়ামখিনি এটা অপশ্যনো আহিছে নেকি আজিকালি যিটো আমাৰ হেৰি কৰোঁতে এপ্লাই কৰোঁতে চ' সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ৰিচোৰ্চ ক'ত পাম মই গোটেই কথাখিনি অকণমান কৈ লৈছো ৰিচোৰ্চ পাবলৈ হ'লে মই অকল হিন্দী মিডিয়ামটো ফাৰ্ষ্ট আমি জানিব লাগে হিন্দীৰ লগত আমাৰ অলমষ্ট মিল আছে আৰু BSTIS এটা চেনেল আছে তেনেকে বিভিন্ন ধৰণৰ চেনেল থাকে চাপ'জ আমাৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰিটছ আছে ৰিটছখিনি বিশেষাধিকাৰ বা এনেকুৱা ধৰণৰ অসমীয়াত এটা শব্দ থাকে আৰু ৰিটছ লিখিলে আমি ৰিটছ শব্দত লিখি দিব লাগিব এটা হিন্দীত আছে বিশ্বাদেশ EPS কৰ্পাছ এইবিলাক অসমীয়াত নাই এইবিলাক অসমীয়া কপিটোত অৱশ্যে থাকিব অসমীয়া কপিটোনো কোনে পঢ়ে আমি যিখিনি নৰ্মেলি পাওঁ সেইখিনি আমি পঢ়ি যাওঁ গতিকে সেনেকুৱা ধৰণৰ আমি হিন্দী মিডিয়ামৰ শব্দবিলাক আমি ইউজ কৰিবলগীয়া হয় আৰু ইংলিছৰ শব্দবিলাক ব্ৰেকেটত লিখিবলগীয়া হয় আৰু চাইণ্টিফিক টাৰ্মবিলাক জেনেৰেলি আমাৰ হিন্দী মিডিয়ামত আহে চৰি আমাৰ যিবিলাক ইংলিছ মিডিয়ামত থাকে সেই মিডিয়ামখিনি আমাৰ আমি ব্যৱহাৰ কৰিবলগীয়া হয় গতিকে সেই কথাখিনি অকণমান কেয়াৰফুল হ'ব লাগিব ছাত্ৰীয়ে আৰু চান্স দুবাৰ নাহে কেয়াৰফুলি প্ৰিপেৰেশ্যন কৰিব লাগে আৰু গ্ৰাছৰুট লেভেলৰ মানুহেই গৈ ছাকচেছ হয় আৰু এনেকুৱা নহয় যে মই দুটা কথা কওঁ মই বেছিটো কথা নকওঁ জেনেৰেলি আপোনালোকক এটা কথা যে এনেকুৱা নহয় যে ঘণ্টাৰ পিছত ঘণ্টা পঢ়ি থাকিলে ছাকচেছ হ'ব এইটো নহয় এটা মানে ইণ্টাৰেষ্ট লাগিব যে মই পঢ়ি পিনি ভাল পাইছো এই টপিকটো সেই ইণ্টাৰেষ্টটোহে আপোনাক লৈ যাব যেনেকে আমি যি খেল ভাল পাওঁ সেইটোৱে আমি খেলিম যদি মই চেছ ভাল পাওঁ চেছ খেলিম যদি মই বেডমিণ্টন ভাল পাওঁ বেডমিণ্টন খেলিম পঢ়াত তেনেকুৱা বস্তু কোনোবাই জোৰ জবস্তি কৰি আনিব নোৱাৰে আৰু চাকৰি এটা পাম বুলি কোনোবাই পঢ়িলেই চাকৰি নাপায় এটা সপোন লাগিব চিভিল চাৰ্ভিচ এক্সাম ক্ৰিয়েট কৰিবলৈ সপোন লাগিব আৰু অসমীয়াত আজিকালি লিখা অসমত আজিকালি সুবিধা হৈছে অসমীয়াত হ'ব পৰা হৈছে মই এটা মটিভেশ্যনৰ কথা কৈছো আপোনালোক যে এটা বস্তু চাওক যে অসমত ইমান নিকাভাৱে এটা পৰীক্ষা হৈছে মই কংকজ্যোতি ছাৰৰ বেষ্টতো মই পৰীক্ষা দিছিলো তেতিয়াবা মই এতিয়ালৈকে কেইবাৰ দিলো 4বাৰ মান দিলো মই কামৰ মাজত মই ইমানকে পঢ়িও নাথাকো বা মোৰ বেষ্টৰ বহুত বন্ধু মই জ্যোতিষ নাথকো চিনি পাওঁ জ্যোতিষ লেবাৰ ইনস্পেক্টৰ কৰি আছে এতিয়া গুৱাহাটীলৈ আহিলে আগতে কাছাৰত আছিলে তেওঁলোকে জানে এইখিনি কথা তেওঁলোকেও ধুনীয়াকে জানে যে কেনেকে পঢ়িব লাগে পঢ়াটো মানে এটা মানুহৰ হেবিট হয় আৰু আমাৰ আপোনালোকে এতিয়া জানে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ যিটো এটা এতিয়া মৃত্যু হোৱাৰ পিছত আমি সকলো
বিয়োগলৈ আছে কিন্তু তেখেতে এটা কথা কৈছিলে যে কিতাপৰ অবিহনে জাতি এটা নাবাচে কিতাপ পঢ়িব লাগিব কিতাপ এনেকুৱা পঢ়িব লাগিব মই এটা কথা আপোনালোক ক'ব বিচাৰিছো যেতিয়া আমি লাইব্ৰেৰীত তেতিয়া আমাৰ দিনত লাইব্ৰেৰীত আমাৰ কিতাপ থাকে অডিচি ইনিয়াছ এইবিলাক ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপবিলাক জীৱনৰ দিগ আৰু বাণী মহেশ্বৰ নেওগৰ এইবিলাক কিতাপ তাত লাইব্ৰেৰীত পায় আমি লাইব্ৰেৰীৰ পৰা আনি তেতিয়া পঢ়িছিলো চ' তেতিয়া বেছটো ভাল আছিলে অলপ যেতিয়া আমি হাই ছেকেণ্ডাৰী মেট্ৰিক দিয়া সময়ত আমাৰ বেছটো খুব ভাল আছিল চ' সেই বেছটোও সহায় কৰে ডেফিনেটলি আৰু এনেকুৱা নহয় কোনোবা হাতত যাদু দণ্ডডাল লৈ আহে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট প্ৰেক্টিচ কৰাৰ পিছত সেইটো কৰিব হয়গে আৰু অসমীয়া মিডিয়ামত আকৌ মই মোৰ বিষয়লৈ ঘূৰি আহিছো যে অসমীয়া মিডিয়ামত আমি লিখোতে যে কথাতে পাৰিম এইটো নহয় প্ৰেক্টিচ লাগিব প্ৰেক্টিচটো লিখি লিখি কৰিব লাগিব কিছুমান কিৱৰ্ডছ আমি অসমীয়াত আনিব লাগিব গুগল ট্ৰান্সলেটৰ কিছুমান কিৱৰ্ড আনিব লাগিব তাৰ কাৰণে আমাৰ হাতত 2 বছৰ 3 বছৰ সময় থাকে খুব বেছি 9 মাহ বা 7 মাহ আমি এইখিনি সেই 7 মাহৰ ভিতৰতে আমি কামখিনি কৰিব লাগিব আৰু 7 মাহ 8 মাহ ভালকে পঢ়িলে APSC ক্লিয়াৰ কৰি যাব পাৰি কিন্তু ষ্ট্ৰেটেজি হ'ব লাগিব স্মাৰ্ট ৰিডিং হ'ব তেওঁলোকে কিছুমান বস্তু এক্সপ্লেইন কৰিব পাৰিব লাগিব সাপোজ এতিয়া আমাৰ ডাঙৰ চিলেবাছ আছে চিলেবাছখন আমি ৰবা মই এটা হেৰি কৈ আছো দেই চিলেবাছখনত আমি যদি মোৰ ভাৰতীয় সংবিধানখিনি অকণ পঢ়ি থাকো আমাৰ এমাহ ওলাই গৈছে আজিকালি সংবিধানৰ প্ৰশ্ন তেনেকে নাহে আহিব ধৰক আপোনালোকৰ কিছুমান প্ৰশ্ন আহে যে কোঅপাৰেটিভ ফেডাৰেলিজম আৰু কম্পাৰেটিভ কম্পিটিটিভ ফেডাৰেলিজম এনেকুৱা ধৰণৰ প্ৰশ্নহে আহে কি বস্তুকে আপোনালোকে পঢ়িব লাগিব তাত পঢ়িব যাওঁতে আপোনালোকে জানিব লাগিব ফেডাৰেলিজম কি কেৰেক্টাৰিষ্টিকখিনি কি আৰু অসমীয়াৰো আকৌ শব্দখিনি আনিব লাগিব কিন্তু বেচিক্সখিনি জনাটো অতি জৰুৰী বেচিক্স নহলে আপুনি যেনেকে ঘৰৰ ভেটিটো ফাউণ্ডেশ্যনটো বনালেহে ঘৰ চ' প্ৰিলিমিনাৰী কাৰণে আমি যেতিয়া পঢ়ো সেই পঢ়ি থাকোঁতে আমাৰ বস্তুখিনি ফাউণ্ডেশ্যনটো অলৰেডি আহি যায় তাৰপিছত আমি এড কৰি গৈ থাকিব লাগে কেতিয়াবা কিছুমান ল'ৰাই ছাকচেছ নহয় ফাৰ্ষ্ট ইয়েৰ কিন্তু ছেকেণ্ড ইয়েৰলৈ তেওঁলোকে ছাকচেছ হৈ যায় এইখিনি বস্তু চাব এইখিনিয়ে ক'লো আৰু অসমীয়া মিডিয়ামৰ কাৰণে মেইনলি আমি নোটছ আৰু নোটছ আপোনালোকে লিখি নাথাকিব নোটছবিলাক লিখি থাকিলে অলপ টাইমটো গুচি যায় আপোনালোকে হাইলাইট কৰি কিছুমান পইণ্টছ ৰাখিব লাষ্ট মিনিট ৰিভিজনৰ কাৰণে কেতিয়াবা কি হয় আমি পৰীক্ষাত গৈ বস্তুবিলাক পাহৰি যাওঁ সেই সময়ছোৱাত লাষ্ট মিনিট ৰিভিজনৰ কাৰণে আমি কিছুমান হেডলাইন লিখি তাৰ মেইন পইণ্টছখিনি লিখি যাব পাৰিম আপোনালোকে প্ৰেক্টিচ কৰিব মেইনছৰ কাৰণে কিন্তু হেৰি নকৰিব নোটছ মই চিধা কথা কৈছো নোটছখিনি থাকি যাব ঘৰত লিখিব লাগিব সেইটো নকৰিব স্মাৰ্ট ৰিডিং হ'বলৈ হ'লে এটা বস্তু কৰিব লাগিব যে প্ৰেক্টিচ কৰক মেইন পইণ্টছখিনি আৰু মই এটা কথা যে আমাৰ অসমীয়া মিডিয়ামৰ 30% সকলো পেপাৰত পাব চ' অসম পেপাৰখন ভালকে ট্ৰাই কৰক GS পেপাৰ 5টো অসমৰে হয় চ' তাকতো আমি পঢ়িব লাগিব আমি সংবিধান পঢ়োঁতো অসমৰ এংগলটো আছে অসমৰ পঞ্চায়ত ৰাজ ব্যৱস্থা কি হৈছে তেনেকে গোটেই বস্তুখিনি অসমীয়াটো আনক লাগিব তেতিয়া আপোনালোকৰ হেল্প হৈ আছে চ' মই চাইছো যে আমি মই এতিয়া প্ৰায় 20 মিনিট সময়তকে বেছিকে কৰো আৰু মোৰ পিছতো এজন আছে তেখেতে কথাখিনি ক'ব আৰু ইণ্টাৰেক্টিভ যদি কিবা ক'বলগীয়া আছে সুধিবলগীয়া আছে সুধিব পাৰিব তেখেতে মই শান্তনুলে আকৌ মই ধন্যবাদ নাথ ডাঙৰীয়া আমি এইটো আকাশতে আপোনাৰ পৰা আৰু অকণমান এটা বিষয়ত অৱগত কৰাটো আপুনি বিচাৰিছো দুখন বিশেষ পেপাৰ যদি আমি মেইনছৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ দুখন বিশেষ পেপাৰ আছে যিখনে যথেষ্ট এটা নিৰ্ণায়ক ভূমিকা পালন কৰে এখন হৈছে এছে পেপাৰখন মেইনছৰ আৰু এখন হৈছে এথিক্সৰ পেপাৰখন এতিয়া বাকীখিনি পেপাৰ যিখিনি আছে জেনেৰেল ষ্টাডিজৰ সেইখিনি যদি আমি কিবা ধৰণে টেকেল অসমীয়া মিডিয়ামৰ খিনি কৰিছে বুলি ধৰি লওঁ কিন্তু এই দুখন পেপাৰ যিহেতু এছেখন এটা কম্প্ৰিহেনচিভ নলেজ টেষ্টৰ এটা মাধ্যম আৰু সমান্তৰালভাৱে এথিক্সখনো এটা ইউনিক পাৰ্চপেক্টিভৰ পৰা চ' এই দুখন পেপাৰ আপুনি ব্যক্তিগত পৰ্যায়ত কি ধৰণে টেকেল কৰিছিল আৰু যেতিয়া আপুনি এপিয়াৰ হৈছিলে তেতিয়া যদিহে মোৰ ঠিকেই মনত আছে এইবাৰ হয়তো অসমীয়া মিডিয়ামৰ যিকেইজনে উত্তীৰ্ণ হৈছিল তেওঁলোকেও কিন্তু কম্পেৰিটিভলি এছে পেপাৰখনত অকণমান মাৰ্কছ তুলনামূলকভাৱে কম পাইছিল যদিহে মোৰ ঠিকেই মনত আছে মোৰো যদি মানে যে এছেত মোক ভাল মাৰ্ক দিছিলে মই 165 মাৰ্ক পাইছো অসমীয়া ফাৰ্ষ্ট ইয়েৰ আৰু এথিক্সত মই 140 চামথিং পাইছিলো অসমীয়াত এতিয়া অসমীয়াত ক'লো তুলনামূলকভাৱে
দুইটাই যিহেতু খুব সুন্দৰ মাৰ্কছ চ' সেই দুখন পেপাৰৰ ওপৰতো অকণমান যদি আপুনি স্পেচিফিকেলি চিন্তা কৰিলে মই ক'ব পাৰো নে মই কৈ দিম হয় হয় আপোনালোকে সোধা হৈছে মানে কি হয় আমি এথিক্সৰ কোনো আমাৰ অসমীয়াত কিতাপ তেনেকে নাছিলেই যিহেতু মই এটা চাইছিলো প্ৰফেচৰ ডিম্বকৃতি তেখেতে হিন্দীত কৈ ধুনীয়া বোলে তেখেতে দুটা ডিফাৰেঞ্চ বুজাইছিলে যে এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড ফাৰ্ষ্ট এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড তেওঁ বুজাইছে 1.5 ঘণ্টা সময় মোৰ ল'ৰা ইমান 1.5 ঘণ্টা সময় নাচাই কি বুজাইছে কিন্তু 1.5 ঘণ্টা চোৱাৰ পিছত মই আকৌ 1.5 ঘণ্টা চালো তেতিয়া মই বুজি পালো যে এথিক্সটো কি লেভেলত পঢ়িব লাগে চ' সেইটো মই তেনেকে পঢ়ি বস্তুখিনি বুজিছো আৰু এথিক্সৰ কোনো নিৰ্দিষ্ট এটা হেৰি নাই বিশেষকৈ অসমীয়া মিডিয়ামত নাই কিন্তু অসমীয়া মিডিয়ামত পঢ়িবলৈ হলে এথিক্সৰ আচলতে এনেকুৱা নহয় এথিক্সটো এটা হেৰি বিচাৰে মানুহ কেনেকুৱা টেষ্ট কৰি চায় নলেজটো নিবিচাৰে ধৰি লওক এটা ডাইলেমাত কুৱেশ্যন এটা থাকে ডাইলেমাটোত আপুনি কি ষ্টেপ ল'ব চাপ'জ কোনোবা এটা জেগাত আমি এটা প্লেন বহাব লাগে চৰকাৰী অফিচাৰজনে তেওঁক দায়িত্ব দিয়া হৈছে যে প্লেনটোত কি মানুহ আছে তেওঁলোকক কৰিব লাগিব আৰু এখানে অৰণ্য আছে আৰু ডেভেলপমেণ্টৰ কাম লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন ডাইলেমাত আপুনি কি ষ্টেপ ল'ব চ' এইটো চিভিল চাৰ্ভেণ্টক জুখি চোৱাৰ টেষ্টটো এইটো আৰু তাত চিলেবাছখনত ডেফিনেটলি লিখাই আছে যে নলেজ টেষ্ট কৰা নহয় ইয়াত এটিটিউড টেষ্ট কৰা হয় এটিটিউড আৰু সেই বস্তুখিনি বহুত চিম্পুল কথা বেছি ডাঙৰ কথা নহয় ইয়াতে এথিক্সটোত সামগ্ৰিকভাৱে বেলেগ ছাবজেক্টটো জড়িত থাকে যেনেকে মই এথিক্সৰ বিষয়ে বহুত বেছিকে নকওঁ জাষ্ট এটা টেকনিক কৈছো এথিক্সত এটা বস্তু জড়িত থাকে যে দৰ্শনবিলাক যেনেকে আমাৰ চক্ৰেটিছৰ দৰ্শন তাৰপিছত হেডনিষ্টিক কেলকুলাছ বুলি এটা শব্দ আছিলে সেইটো মই পাহৰি গৈছো সময়ত আমাৰ চক্ৰেটিছ প্লেটো এৰিষ্টটল তেওঁলোকৰ আমাৰ মহাভাৰত ৰামায়ণ সেইবিলাকৰ দৰ্শনবিলাক আৰু এই এথিক্সটো পঢ়িলে এটা বস্তু ভাল হয় এছেৰ কাৰণে বহুত হেল্প হয় গতিকে সেই বস্তুটো এথিক্স আৰু এছে দুইটা বস্তু আমি সামঞ্জস্যভাৱে যদি পঢ়ি যাওঁ আমাৰ এটা স্মাৰ্ট ৰিডিং হৈ যায় আৰু এছেৰ কথা মই ক'ব বিচাৰো অসমীয়াত যদি এছে লিখিব দিয়ে অসমীয়া মিডিয়ামৰ ল'ৰাই কিন্তু বহুত ধুনীয়াকে এছে লিখিব পাৰে মই ডেফিনেটলি ক'ম ছাপ'জ লাষ্ট ইয়েৰ এছে আহিছিলে এইবাৰ এছেখন আহিছিলে মই পাহৰি গলো এইবাৰ এছেখন কিয় আহিছিলে হাতলৈ আপুনি ক'ব পাৰিব নেকি লাষ্ট ইয়েৰ এছে এখন মই এই বছৰখন মোৰ একচুৱেলি মনত পৰা নাই আই থিংক আপুনি যিটো দিছিলে নিউ এডুকেশ্যন পলিচি মানে পইচাই সকলো নেকি এনেকুৱা ধৰণৰ এখন এছে আহিছে সেই এছেখনত আপুনি অসমীয়া মিডিয়ামত লিখক বা ইংলিছ মিডিয়ামত লিখক তাত কোনো ডিফাৰেঞ্চ নাই আপুনি ভালকে লিখিব পাৰে আৰু এছেৰ মই কথা এটা কলো এছেখন লিখোতে আপুনি হাফ এন আৱাৰকে আপুনি দুটা হেৰি পায় দুটা এছেলে টাইম পায় কিন্তু হাফ এন আৱাৰৰ আপুনি 10 মিনিটছ ৰিজাৰ্ভ ৰাখক পঢ়ি চাবৰ কাৰণে এছেখন কেনেকুৱা হয় আৰু ব্ৰেইন ষ্টৰ্মিং কৰিবৰ কাৰণে আৰু ছেকেণ্ড হাফত আপুনি এছেখন আপুনি একেই 10 মিনিট ৰাখিব পাৰে তাৰ মানে এছেখন আপোনাৰ ফাৰ্ষ্টত আদায় হৈ যায় চ' পঢ়ি চাব পাৰে আৰু ব্ৰেইন ষ্টৰ্মিংটো কি বস্তু আপুনি যিটো ৰাফ পেজ দিয়ে তাত আপুনি পইণ্ট কেইটা বনাই ল'ব লাগে সেই পইণ্ট কেইটাৰ ওপৰত আপুনি ইন্ট্ৰডাকশ্যন বডি কনক্লুজন সেইধৰণে কৰিব পাৰে আৰু আমি কেতিয়াবা কি হয় কিছুমান এছে আমি এটা হেৰি কৰিব পাৰো বডিত লিখোতে আমি কুৱেশ্যন আকাৰে লিখিব পাৰো ছাপ'জ পইচা আমাক কিয় লাগে কুৱেশ্যন কাটিলো আণ্ডাৰলাইন কৰিলো আমি এনেকুৱা হেডিং হ'ব নালাগে যে উপকাৰ অপকাৰ এনেকুৱা টাইপৰ হেডিং হ'ব নালাগে নিশ্চয় বুজি পাইছে আমি এনেকে লিখিব পাৰো যে পইচা কিয় লাগে বা পইচা কিয় নালাগে যেনেকে আমি এটা ষ্টেণ্ডাৰ্ড এছে প্ৰান্তিকত যেনেকে আমি এছে পাওঁ প্ৰান্তিকত এছে টাইপৰ কিছুমান বস্তু তেনেকুৱা ধৰণৰ এছেও হ'ব পাৰে আৰু ডিপেণ্ড কৰে আপোনাৰ ৰাইটিং স্কিলৰ ওপৰত ডিপেণ্ড কৰিব ক্ৰিয়েটিভিটিৰ ওপৰত ডিপেণ্ড আৰু এছেত অকল কিবা মানে নলেজ কি কয় নীতি আদৰ্শৰ কথা ক'লে নহ'ব ডাটা ভৰাব লাগিব এছে ছাপ'জ মানিৰ কথা যদি আহিব তেতিয়া আপুনি মুকেশ আম্বানীৰ কথা ক'ব পাৰে আৰু মানিৰ কথা যদি আকৌ আহিব তেতিয়া আপুনি টাটা ৰতন টাটা ৰতন টাটাৰ কথা যেনেকে তেখেতে আটাইতকৈ হেৰি আছিলে গানী ব্যক্তি আছিলে আকৌ আমাৰ পইচা কথা ক'লে আমি জুবিন গাৰ্গ ডাঙৰীয়া উদাহৰণ দিব তেখেতে যেনেকে পইচা ঘটে কিন্তু মানুহক দান কৰে এনেকুৱা ধৰণৰ উদাহৰণ দিব পাৰে চ' সেইবিলাক নিজৰ এটা উদাহৰণ কিছুমান এইবিলাক আৰু এনেকুৱা কিছুমান আমি দেশৰ কথা ক'ব পাৰো ধৰি লওক যেনেকে আমাৰ পইচা ধৰি লওক নথকাৰ কাৰণে শ্ৰীলংকাৰ কি হৈছে মানে আমি সামগ্ৰিক গোটেই কথাখিনি এছে ভৰাই দিব পাৰো আৰু এথিক্সৰ পৰা বহুতখিনি বস্তু তাত ভৰাই দিব পাৰো
সেই বস্তুখিনি ভালদৰে পঢ়োঁতে সদায় আমি পঢ়োঁতে খালি এটা বস্তু কৰিব লাগে মই এটা কথা ক'ম যে আমি পঢ়োঁতে মই UPSCৰ ইৰা সিংঘল তেখেত বিকলাংগ হয় তেখেত ৰাজস্থান বিশ্ব আছিলে নেকি তেতিয়া তেখেতৰ মই এটা হেৰি পাইছিলোঁ ইণ্টাৰভিউ পাইছিলোঁ তেখেতে কৈছিলে ইণ্টাৰভিউটো সদায় তেখেতে পঢ়োঁতে সদায় যিটো হেৰি চাই টিভি চাই কিন্তু টিভিত চাওঁতে সদায় এটা ৰাজ্যসভা টিভি আছিলে তেতিয়া ৰাজ্যসভা টিভিত এটা বস্তু চাই এতিয়া সংসদ টিভি হ'ল তাত সদায় ভাল হেৰি ডিবেটবিলাক কৰে তেওঁলোকে চাওঁতে সদায় এটা বস্তু চাই UPSCত মই দেখিবলগীয়া ইয়াত কি বস্তু আছে আমি যদি ইউটিউব চাওঁ ইউটিউবৰ পৰা আমাক কি লাগে সেইটো বস্তু আমি চাই তেনেকে এংগলবোৰ তালে মিলাব লাগিব এছএলে মিলাব লাগিব আৰু এথিক্সত কিবা এক্সাম্পল দিওঁ নেকি বুলি মিলাব লাগিব আৰু এথিক্সটো মই কৈছো যে এটা মানুহটোৰ এটিটিউড জুখি চোৱা হয় নলেজ নাচায় আপুনি যদি চিধা কৈ দিয়ে যে মই এটা কুৱেশ্যন কৰিছিলো যে তেনেকে আমি এটা ডেভেলপমেণ্টৰ প্ৰজেক্ট বঢ়াব লাগে তাত কি কৰা যাব আপুনি যদি চিধা কৈ দিয়ে ডেভেলপমেণ্টৰ প্ৰজেক্ট বঢ়াম বুলি তেতিয়াহ'লে এইটো মাইনাছ এনেকুৱা ধৰণে ক'ব লাগিব যে মানুহখিনিৰ লগত আলোচনা কৰিব ধৰণৰ কথা প্ৰত্যেকে বেলেগ বেলেগ আনচাৰ দিব কিন্তু ৱেটটো ক'ত পায় এটা কনষ্টিটিউশ্যনৰ যদি ধাৰামতে কথাটো কয় বা আমি যদি এটা মিডল পথ যেনেকে বুদ্ধদেৱে মিডল পথৰ কথা কওঁ তেতিয়াহ'লে নম্বৰ তাত পায় চ' এথিক্সৰ কোনো নলেজ থকা কিতাপেই নাই এথিক্সৰ কাৰণে এটা বস্তু লাগে কিছুমান থিয়ৰী লাগিব যেনেকে আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইম'চনেল ইণ্টেলিজেঞ্চৰ 5টা হেৰি আছিলে সেইকেইটা আমাক লাগে তেনেকুৱা কিছুমান থিয়ৰিটিকেল কথা ভৰাব লাগিব অকল হেৰি কৰিলে নহয় আপুনি এথিক্সৰ কাৰণে যদি পঢ়িব বিচাৰে মই এটা কথা ক'ম যে এথিক্সত মই এখন কিতাপ লিখিছিলো মই কৰিমগঞ্জত থাকোঁতে এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউডক নীতিসাৰ নাম দি লিখিছিলো তাৰ 300 কপি বনাইছিলো চব বিক্ৰী হৈ গ'ল আৰু আগতেই মই অৰ্ডাৰ পাই লৈ কিতাপৰ ইমান দাম লিখিছিলো আৰু ফাইনেলি এতিয়া PDF বিলাক মই দি দিওঁ PDFৰ মূল্য এটা মই ৰাখোঁ সঁচা কথা কৈছো মূল্য এটা মই ৰাখোঁ PDF বিলাক মই দি দিওঁ কাৰণ মূল্য নোলোৱাকে বস্তু দিবও নাপায় আৰু ল'বও নাপায় সেইটো মূল্যটো ৰাখি মই এথিক্সৰ PDF বোৰ দি দিওঁ আৰু পঢ়িছে বহুত ল'ৰাই পঢ়িছে যদি আপোনালোকক লাগে সামান্য এটা মূল্য আছে মই দি দিম কথা নাই এথিক্সৰ কিতাপ কিন্তু সেইখন পঢ়ি যে আপোনালোক ছাকচেছ হ'ব পাৰিব মই সেইটোও নকওঁ কিন্তু এটা মানে যত্ন কৰা হৈছে চিলেবাছ সম্পূৰ্ণ কভাৰ কৰা হৈছে এজ ইট ইজ আৰু আপোনালোকে হিন্দী মিডিয়ামটো ল'ব পাৰে হিন্দী মিডিয়ামৰ সহায় লৈ এথিক্সত চলি যাব পাৰে আৰু এথিক্সত জেনেৰেলি মই এডোখৰতে কৈ দিছো যিহেতু সুধিছে শান্তনু এটা কথা এথিক্সখন আমি কমপ্লিট কৰোঁতে আৰু এতিয়াৰ যোনটো চিলেবাছ আছে এইটো নতুন হৈছে 2 বছৰহে হৈছে আগৰখিনি চিলেবাছ বেলেগ আছিলে কংকজ্যোতি ছাৰে যেতিয়া দিছিলে তেতিয়া ময়ো এপিয়াৰ হৈছিলো ছাৰে নাম্বাৰ 1 হৈছিলে ছাৰক মই ইনস্পিৰেশ্যন লৈ পিছৰ বছৰ আগবাঢ়ি গৈছে কিন্তু মই ছাৰক সেইটোৱে ভাল পালো যে নাম্বাৰ 1 হয়তো বহুত টান কাম পাছ কৰাটো ইজি কথা বাট নাম্বাৰ 1 হোৱাটো বহুত টান কাম মেট্ৰিকৰ পৰীক্ষাত 1 নম্বৰ হলেও অসমৰ সকলোৱে সেইবছৰ মই দিছিলো কিন্তু পিছৰ বছৰ পৰা ছাৰে ক'ব চিলেবাছটো বেলেগ হৈছে এটা বস্তু হৈছিলে যে এইটো চিলেবাছটো বেলেগ হৈছিলে চিলেবাছত এটা বস্তু দিছিলে এথিক্সটো যেতিয়া দিছে এথিক্সৰ কিছুমান প্ৰশ্ন এনেকুৱাকে আহে লাষ্টত আমি কেছ ষ্টাডি কৰোঁতে তাক আমি সেই কেছ ষ্টাডিখিনি আমি চল্ভ কৰোঁতে বহুত টাইম গুচি যায় মই নিজে দুবাৰকে এপিয়াৰ হৈছো কেছ ষ্টাডিত এনেকুৱা টাইম খাই দিয়ে আপোনালোকে ভাবি দিব নোৱাৰে কেছ ষ্টাডিটো আপোনালোকে চল্ভ কৰিব পাৰিলে হয় সময় সেইকাৰণে কেয়াৰফুল এথিক্সৰ শেষৰ ফালে টাইম থাকে আমাৰ 130 মাৰ্কছত আমি প্ৰায় 1.5 ঘণ্টা আৰু এইফালে 120 মাৰ্কছত 1.5 ঘণ্টা দিব লাগে চ' আপোনাৰ থিয়ৰিটিকেল পাৰ্টটো আপুনি গ্ৰুপ এত যদি 130 মাৰ্কছ কৰোঁতে যদি আপুনি 1.5 ঘণ্টাতকৈ বেছি লগাইছে তাৰমানে আপুনি ইটোত মাৰ্ক হ'ব আৰু 20 নম্বৰ পিছৰ ফালে থাকে সেই 20 নম্বৰখিনিত আকৌ কৰোঁতে আমি বহুত শ্বৰ্টকে লিখি আহোঁ কিন্তু বহুত বেছি লিখিবলগীয়া হয় চ' মই আশা কৰিছো ইয়াতে যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে চিৰিয়াছ এক্সপিৰিয়েঞ্চ তেওঁলোকে প্ৰিপেৰেশ্যনটো ভালকে কৰিব বিচাৰে আৰু এই পৰিপাতক মই পুনৰবাৰ মাজতে কৈছো যে তেওঁলোকে বহুত ধুনীয়া প্ৰস্তুতি চলাই অসমীয়া যিবিলাক অসমীয়া মিডিয়ামত পঢ়িবলৈ যিবিলাক মেটেৰিয়েল লাগে ময়ো হেল্প লৈছো আৰু মই আৰ্টিকুলো এটা লিখিছিলো আগৰবাৰত যে কেনেকে মই ইণ্ডাষ্ট্ৰীত থাকোঁতে দেখিছিলো কেনেকে প্ৰস্তুতি চলাব পাৰে আৰু সেইকাৰণে মই ইউনিপাত প্লেটফৰ্মৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে তেওঁলোকৰ জৰিয়তে মই বেলেগলৈও মেছেজ দিবলৈ বিচাৰো যাতে তেওঁলোকে কেনেকে অসমীয়া মিডিয়ামত পঢ়িব পাৰে আৰু এইটো হেৰি ভাবিব নালাগে হিতমনতে পঢ়িব নালাগে IASও অসমীয়াত হৈছে APSও হৈছে আৰু ACSও হৈছে আৰু আমাৰ এতিয়া বেলেগ বেলেগ চাৰ্ভিচতো চিলেকশ্যন হৈছে অসমীয়া মিডিয়ামটো আমাক এইকাৰণে লাগে আমি মাতৃভাষাত লিখিবলৈ সুবিধা হয় কাৰণ নিউ এডুকেশ্যন পলিচিয়ে কি কৈছে এজন ছাত্ৰ ছাত্ৰীক অসমীয়াতে পঢ়িবলৈ কৈছে শিকাব কৈছে যাতে তেওঁলোকে হেৰি হয় আৰু এইটোও কৈছে যে ইংলিছ জানিব লাগিব চিভিল চাৰ্ভেণ্ট হ'বলৈ হ'লে ইংলিছ নজনাকে কোনো চিভিল চাৰ্ভেণ্ট হ'বলৈ যাব মেটেৰিয়েলখিনি আপুনি ইংলিছত পঢ়ক হিন্দীত পঢ়ক তাৰ অসমীয়া জানিবলৈ এথিক্স আৰু এছে
এই দুইখন পেপাৰৰ কথা মই এনেকে পঢ়িবলৈ কওঁ যে এছে লিখিলে এথিক্স পঢ়িলে এছে কাৰণেও হেল্প হয় সেইটো চাব আৰু কিছুমান বেছিক কনচেপ্ট আছে যেনেকে আমাৰ বুদ্ধদেৱৰ নীতি আদৰ্শ আমাৰ সেইখিনি কথাটো আমাৰ প্ৰায় আহিয়ে থাকে গতিকে সেইখিনি ভালকে এবাৰ পঢ়ি ললে নিশ্চয় ডেফিনেটলি পৰীক্ষা ইজি মিডিয়ামতে লিখোতে কিন্তু কিছুমান তেনেকে এতিয়া ধৰি লওক অষ্টাংগ মাৰ্গ আছে এইটো অষ্টাংগ মাৰ্গেই হ'ল তাকতো কোনো চেঞ্জ কৰিবলগীয়া নহয় চ' এইখিনি কথা মই দুটা কুৱেশ্যন আনচাৰ দিলো আৰু বাকী ষ্টুডেণ্টৰ পৰা যদি কিবা কুৱেশ্যন আহে বা ছাৰ আছে কিবা যদি কয় ছাৰ ধন্যবাদ ধন্যবাদ জনাইছো আপুনি খুব সুন্দৰকৈ গোটেই বিষয়বস্তুটোৰ ওপৰত আলোকপাত কৰিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজতো মই গম পাওঁ এজন কিমান ব্যস্ততা বিশেষকৈ জড়িত নিচিনা ডাঙৰ এখন এখন চিটি বৰ্তমান চিটি বুলিয়ে ক'ব পাৰি ইমান ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় দিছে আমাৰ যিসকল ষ্টুডেণ্ট ইয়াতে উপস্থিত আছে তেওঁলোক নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব তেওঁলোকে আপোনালোকক নিশ্চয় কথোপকথন কৰিব অথবা তেওঁলোকে প্ৰশ্ন ইতিমধ্যে দিছেই আমাৰ ইয়াতে আমাৰ এংকৰে সেইখিনি আপোনাক জনাব ইয়াৰ মাজতে মোৰ 8:30 পৰা বেলেগ এখন মিটিং আছে ইয়াৰ মাজতে মই আপোনাৰ ছাৰে ধৰি দুটামান কথা ক'বলৈ ওলাইছো আমাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক যেতিয়া মই পৰীক্ষা দিছিলো যিবাৰ মোৰ ফাৰ্ষ্ট টাইম ঠাইফালে গৈছিলো মই দুবাৰ ক্লিয়াৰ হৈছিলো ছেকেণ্ড 21 যেতিয়া মই ঠাইফালে গৈছিলো তেতিয়া এটা মক ইণ্টাৰভিউ দিছিলো মক ইণ্টাৰভিউ পাতিছিলে আছাম গভৰ্ণমেণ্টৰ যোনটো SLRC বুলি কয় তেতিয়া তেওঁলোকে পাতিছিলে তেওঁলোকে মানে চৰকাৰী সেইটো মক ইণ্টাৰভিউ আছিলে তাতে APSCৰ যি প্ৰাক্তন আমাৰ চেয়াৰপাৰ্চন ভাৰত ভূষণ দেৱ চৌধুৰী ছাৰ তেখেত আছিলে আৰু তেতিয়া আমি আমাৰ সকলোৱে থকাৰ দৰে মোৰ প্ৰশ্ন আছিলে যে APSC ইণ্টাৰভিউত তুমি প্ৰশ্নবিলাক যেতিয়া অসমীয়াত সোধে অসমীয়াত উত্তৰ দিব লাগিব ইংৰাজীত সুধিলে ইংৰাজীত উত্তৰ দিব লাগিব বুলি আমি সকলোৱে ভাবি থাকো মই ছাৰ প্ৰশ্নটো সুধিছিলো যে অসমীয়াত যদি সোধে আমি বিশুদ্ধ অসমীয়াতে উত্তৰটো দিব লাগিব নেকি আমাৰ যদি যিকোনো এটা প্ৰশ্ন কৰে অসমীয়াত যদি প্ৰশ্ন কৰিবলৈ বহুত সহজ উত্তৰটো আমি এক্সপ্লেইন কৰিবলৈ ব্যাখ্যা কৰি সুন্দৰকৈ ক'বলৈ অকণমান ধৰি লওক দিগদাৰ কৰিব পাৰে বিশুদ্ধ অসমীয়াত ক'বলৈ তেতিয়া ছাৰে এটা লাইন কৈছিলে মোৰ এতিয়ালৈকে মনত আছে লাইনটো সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব খুজিছো যে যিকোনো ভাষা বিশুদ্ধ ক'ব নোৱাৰিলেও শুদ্ধ কৰি পেলা মানে পিয়ৰ ক'ব নোৱাৰিলেও এটলিষ্ট আমি কাৰেক্ট ক'ব লাগে সেই মই ভাবো সেই যোনটো তেখেতে ব্যাখ্যা কৰিছিলে সেইটো কেৱল কোৱাৰ ক্ষেত্ৰতেই নহয় আমি লিখাৰ ক্ষেত্ৰতো সেইটো সমানে উপযোগী হব আমি আপোনালোকৰ যদি কোনোবাই অসমীয়াত লিখিব খুজিছে আৰু অসমীয়াত লিখি কৰবাত যদি য'ত হুঁচৰিকাৰ লাগে দীঘৰিকাৰ হয় বা য'ত লিখিব লাগে তাতে হস্ৰ লিখে তেনেকুৱা ধৰণৰ আমাৰ প্ৰায়ে হৈ থাকে য'ত উকাৰ দিব লাগে তাত চুকাৰ দিয়ে তেনেকুৱা ধৰণৰ হৈ থাকে আমাৰ এই ক্ষেত্ৰত মই খুব ভাল হলো বিশুদ্ধ লিখিব নোৱাৰিলেও প্ৰমাণৰ নামে কৰাৰ নিচিনাকৈ জেৰক্সে লিখিব লাগিব সেইটো তাৰ উপায় নাই ত আমি বিশুদ্ধ অসমীয়া পিয়ৰ আছামিজ লিখিব নোৱাৰো কিন্তু যিকেইটা চিত্ৰ লিখিম যিকেইটা বস্তু লিখিম আমি যাতে শুদ্ধকৈ লিখিব পাৰো সেইটো তেওঁলোকে চেষ্টা কৰিব লগতে আৰু দুটামান কথা ক'ব কৈছো যে ডাঙৰে ইতিমধ্যে কৈছে যে অসমীয়াত আমি পেপাৰবিলাক পঢ়িব ল'ব লাগে অন্যান্য কণ্টেণ্টছবিলাক পঢ়িব লাগে প্ৰান্তিকৰ কথা তেখেতে উল্লেখ কৰিছে মই জানো অসমীয়া মাধ্যমত পাবলৈ কম মানে কিতাপ কণ্টেণ্টছ পাবলৈ বহুত কম কিতাপ পাবলৈ দিগদাৰ এই ক্ষেত্ৰত আমি যিবিলাক অন্যান্য বাহিৰা কিতাপ বুলি সাধাৰণতে আমি যিবিলাক কওঁ বিশেষকৈ যিবিলাক আমাৰ উপন্যাস বা গল্প ইত্যাদি বা অন্যান্য প্ৰবন্ধৰ কিতাপ আছে যিবিলাক হিষ্টৰিকেল বা অন্যান্য পলিটিকেল বেছ থাকে ধৰি লওক কোনোবাই যদি মৃত্যুঞ্জয়খন পঢ়িছে আপোনালোকে গম পায় সেই মৃত্যুঞ্জয়খন আমাৰ মিডল আছামৰ বিশেষকৈ মৰিগাঁৱৰ বেছ কৰি লিখা হৈছে লগতে তাতে স্বাধীনতা সংগ্ৰামৰ এটা আভাস পোৱা যায় সেইখন পঢ়িও আপোনালোকে স্বাধীনতা সংগ্ৰামৰ বিষয়েও জানিব পাৰিব লগতে এই অঞ্চলৰ কৃষ্টি সংস্কৃতিৰ লগতে সেই সময়ৰ যি ৰাজনৈতিক সামাজিক পটভূমি আছিলে সেইখিনি আপোনালোকে বুজি পাব পাৰিব ঠিক এনেদৰে মই আগতেও কৈছো যে আমাৰ পূৰবী বৰমুদৈ বাইদেউৰ যিখন ৰূপালী সোণোৱালী ঘাট আছে কিতাপখন আছে সেইটো আপোনালোকে আহোম যুগৰ শেষৰ ফালৰ যিখিনি ঘটনাৱলী সেই ঘটনাৱলীখিনি আপোনালোকে সুন্দৰকৈ জানিব পাৰিব চ' এনেকুৱা ধৰণৰ প্ৰস্তুতি আপোনালোকে লয় নিশ্চয়কৈ সফল হ'ব পাৰিব গতিকে মোৰ ফালৰ পৰা এইখিনিকে এড কৰিলো পুনৰবাৰ ধন্যবাদ জনাইছো তেখেত থাকিব কমলানন্দ নাথে আমাৰ লগত থাকিব আৰু আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ দিব আমাৰ লগত আৰু এজন আজি আছে চন্দন চৌধুৰী ডাঙৰীয়া তেখেতে প্ৰথমৰ পৰাই আমাৰ ইউটিউব বাথৰ লগত বহুত আগৰ পৰাই জড়িত হৈ আছে বিভিন্ন সময়ত তেখেতে আমাক ছাপোৰ্ট কৰি আহিছে গাইডেন্স দি আহিছে আমাৰ বিশেষকৈ যিসকল ষ্টুডেণ্টছ বা এক্সপিৰিয়েঞ্চ আছে তেওঁলোককো তেখেতে মেণ্টৰশ্বিপ কৰি আহিছে গতিকে মই চন্দনলৈ
আগবঢ়াই দিছো আপুনি আমাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক ইণ্টাৰেষ্ট ধন্যবাদ আজি webinar খনত উপস্থিত আমাৰ মই ভাবো আমি দিনৰ নকৰি কুৱেশ্যন আনচাৰ ছেশ্যনলৈকে যাওঁ নেকি আমাৰ যিহেতু নহয় জানো Something you can questions, তুমি question খিনি লৈ এইটো reference আমাৰ data inputs খিনি দি যাব পাৰে then around the not the right like এটা going main work you first question লৈ then হয় যিসকল প্ৰত্যাশী আছে আমাৰ পৰিয়ালৰ মেম্বাৰ তেওঁলোকে প্ৰত্যাহ্বান উত্থাপন কৰিব পাৰে ডাঙৰীয়া আছে বৰ্ণ ডাঙৰীয়া ডাঙৰীয়া ভাল চেষ্টা কৰি চন্দ্ৰজ্যোতি চৌধুৰী আছিলো চাকৰিখন হোৱাৰ জড়িত এতিয়া চাকৰি so I will take the question আমি প্ৰশ্নখিনিলৈ যাম তাৰ আগতে তোমাৰ এটা overall আছামিজ মিডিয়াম ৰেঞ্জত যিটো ডিছকাশ্যন হৈ থাকে এই ডিছকাশ্যনটোৰ মানে এটা ডাঙৰ এছপেক্ট হৈছে lack of confidence and এই lack of confidence বিশ্বাসৰ অভাৱটো it is not necessary যে কেৱল মিডিয়াম কেন্দ্ৰিকে পাৰে এইটো এক্সাম কেন্দ্ৰিক হ'ব পাৰে যে ইমান ডাঙৰ এক্সাম মই পাৰিম নে নোৱাৰিম সেই যিটো এটা মানে ফবিয়া এটা জেনেৰেল পাৰ্চপেক্টিভৰ পৰা থাকে সেইটো সংক্ৰান্তত যদি তোমাৰ কমেণ্ট এটা চলিব আমি জানো and then সেইটো তুমি মিডিয়ামৰ ৰেফাৰেঞ্চতো কমেণ্ট তুমি লৈ আহিব পাৰিবা জেনেৰেল অভাৰঅল এক্সামটোৰ যিটো ৱেইমেণ্ট তাৰ যিটো ওজনটো এই ওজনটো কি ধৰণে মিয়াৰ কৰা উচিত বা হাউ দ্য মাইণ্ডছেট শুড বি কি ধৰণে মানসিক প্ৰস্তুতি এটা লাগে এণ্ড দেন ৰিগাৰ্ডিং দ্য মিডিয়াম সেইটো হয় মই প্ৰথমে চমুকৈ কওঁ যে মই এই তাৰপিছত ইংৰাজীলৈকে চুইচ কৰিবলগীয়া হ'ল কেমিষ্ট্ৰি মোৰ বেকগ্ৰাউণ্ড ভাষাগত সীমাবদ্ধতা যথেষ্ট সন্মুখীন হৈছিল পিছলৈকে কম্পিটিটিভ এক্সামিনেশ্যন ইনক্লুডিং ইংলিছ মিডিয়ামতে দিবলগীয়া হ'ল কিয়নো ৰিচোৰ্চেছৰ অভাৱ আৰু নিজৰ কনফিডেন্স নাই ভাষাটোৰ চৰ্চা নাই আৰু এতিয়া বাকী মাইণ্ডছেটৰ কথা কৈছে আমাৰ বৰবৰা ডাঙৰীয়াই কৈছিলে মাইণ্ডছেট চিম্পল হয় কনচিষ্টেঞ্চি ৰাখিলে হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখিলে হ'ল সদায় নিজৰ ওপৰত বিশ্বাস ৰাখি প্ৰিপেৰেশ্যনখিনি কণ্টিনিউ কৰি গৈ থাকিলে হ'ল আৰু চিনচিয়াৰ এফৰ্ট এটা লাগিব আমি সকলোবোৰে জানো যে ষ্টেণ্ডাৰ্ড ৰিচোৰ্চেছ কি হয় সেইখিনি কাম কৰিব লাগে মক টেষ্টবোৰ ৰেগুলাৰলি দিব লাগে মেথছৰ আনচাৰ্ছ ৰেগুলাৰলি লিখিব লাগে পৰিস্থিতি যিমানেই বেয়া নহওক কিয় আমি আমাৰ এই ৰেগুলাৰ প্ৰেক্টিচ ৰেগুলাৰ চিনচিয়াৰিটিখিনি আমি সদায় মেইনটেইন কৰি যাম সেইটোৱে মূল মন্ত্ৰ আৰু এই কামখিনি আমাৰ নামডাঙৰীয়াই কোৱাৰ নিচিনাকে যদি আমাৰ মাহ বা এবছৰ যদি কণ্টিনিউ কৰিব পাৰোঁ মই ভাবো আমি এই হেঙাৰটো আমি কলমে হয়তো পাৰ কৰিব পাৰিম আৰু এতিয়া যিহেতু প্ৰিলিমছ এক্সামিনেশ্যনো অনলাইন মাধ্যমতে হৈ আছে গতিকে ভাষাৰ ভিতৰত সীমাবদ্ধতা আছিলে সেইখিনি আমি কৰিব পাৰিম গতিকে সেইখিনি ক'বলগীয়া মই over to you Sadhunandan Bambara okay so আমি দুই তিনিটামান কুৱেশ্যন কমেণ্ট ছেকশ্যনত আহিছে so সেইকেইটা যদি লৈ ল'বৰ যত্ন কৰে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এটা হেবিট ভিত্তিকৰ কুৱেশ্যন আহিছে কণ্টেণ্ট ৰিডিং হেবিট তেনেকৈ ডেভেলপ কৰিম চ' প্ৰমানন্দ নাম ডাঙৰীয়াই হয়তো এইটো উইন কৰিব পাৰিব অ'কে হয় পঢ়িছোঁ কমেণ্টছকেইটা এইটো মই এনেকে ধৰণে আনচাৰ দিম হেবিটছটো এনেও জানিব নোৱাৰে কিন্তু পঢ়াৰ এই কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়া বস্তু বেলেগ
আৰু এজন পাৰ্চন কেনেকে বিল্ড হ'ব অসমীয়া মিডিয়ামত মই এটা এক্সাম্পল দিছো জাষ্ট 1 মিনিট লওঁ মই প্ৰতিদিন পেপাৰ দুটা ক্ৰছৱৰ্ড থাকে শব্দ চিহ্ন এতিয়া আমি মেট্ৰিকত থকা সময়ত কি কৰিছিলো সেই ক্ৰছৱৰ্ডখিনি সদায় মিলাওঁ ইভেন এইটো এতিয়া মোৰ এটা হেবিট হ'ল এনেকুৱা হেবিট কৰিব লাগিব ক্ৰছৱৰ্ডখিনি ল'ব পাৰে তেতিয়া শব্দবিলাক আহি যায় প্ৰতিদিনত তেনেকে মিলাবলৈ আহে শব্দবিলাক নেক্সট আৰু মই বোলো লাইব্ৰেৰী কিতাপ পঢ়িছিলো যেনেকে ছাৰে এতিয়া কেইখনমান কিতাপৰ নাম ক'লে যে আমাৰ মৃত্যুঞ্জয় এখন বহুত স্নেহ ল'ৰাই পঢ়া নাই মই এইটো জানো মই নিজেও ইমান পঢ়া নাই কিন্তু আমি অসীমত যাৰ হেৰাল সীমা জীৱনৰ নিৰ্ধাৰণ চাউথৰ টেকে নাম বুলি যায় সেইবিলাক আমাৰ হোমেন বৰগোহাঁই দিব সেই গোটেই আমি পঢ়িছো এইবিলাক সেইকাৰণে আমাৰ অসমীয়া বেছটো ভাল আৰু মই এটা অসমীয়া একেলগে মই পঢ়িব পাৰিম লৈছে সেইকাৰণে হয়তো চিলেকশ্যন হৈ গৈছে গতিকে কথাখিনি বহুত কেয়াৰফুলি কৰিবলগীয়া আৰু এনেই লিখিবলৈ গ'লে কাৰোবাক লিখি নহওক মই একদম ফ্ৰেংকলি কৈছো এনেই লিখিবলৈ গ'লে নহওক মই অসমীয়াত লিখক বুলি কাকো অগ্ৰাধিকাৰ দিওঁ কমফৰ্টেবল ফিল কৰে ততে লিখক আৰু হেবিট বিল্ডিঙৰ কাৰণে মই সেইটো কৈছো হেবিট বিল্ডিং এতিয়া কৰিবলৈ সময় নাই যদি নেক্সট বাৰৰ এক্সাম দিয়ে 9 মাহ বা 8 মাহ সময় আছে আপোনালোকে বেটাৰ কি কৰিব ইংৰাজী মিডিয়ামত পঢ়ক কিন্তু যিহেতু চন্দনে আমাৰ কৈছে যে তেওঁ অসমীয়া মিডিয়ামত পঢ়া কংকনজ্যোতি ছাৰে অসমীয়া মিডিয়ামত পঢ়া ময়ো অসমীয়া মিডিয়ামত পঢ়া আমি অসমীয়া মিডিয়ামত পঢ়িলো বুলি মই এটা ঘৰত পাইছিলো এটা মই জাষ্ট লাইন কম যে মিডিয়ামটো লেংগুৱেজ হেৰিয়ৰ ছাকচেছৰ বেৰিয়াৰ চ' মিডিয়ামটো আমাৰ মানে জাষ্ট বেৰিয়াৰ হ'ব পাৰে মনত ৰাখিলে এইটো হেবিট বিল্ডিঙৰ কাৰণে আৰু কোনোবাই কৈছিলে মেটেৰিয়েলছ কি এইটো আনচাৰ মই দি দিছো মেটেৰিয়েলছৰ কাৰণে আমি এজ ইট ইজ UPSC কণ্টেণ্টবিলাক পঢ়িবলৈ হ'লে ইংলিছতে পঢ়িব লাগে কিন্তু তাক আমি অসমীয়াত কেনেকে পাওঁ সেই বস্তুটো আৰু এনেকুৱা নহয় যে আমি প্ৰতিটো ৱৰ্ড বাই ৱৰ্ড অসমীয়াত ট্ৰেন্সলেট কৰি লওঁ পঢ়ি যাওঁতে আপুনি মাতৃভাষাতেই পঢ়ি আমি যিটো পঢ়ি বুজি পাওঁ কিহত পাওঁ মাতৃভাষাত বুজি পাওঁ আমি লিখোহে ইংলিছত বা কওঁহে ইংলিছত কিন্তু মাতৃভাষা অসমীয়াতে বুজি পাওঁ চ' তেনেকেই ট্ৰেন্সলেশ্যনটো লগে লগে হৈ যায় খালি কিৱৰ্ডছখিনি এটা কপি ৰাখিব যাতে কিৱৰ্ডছখিনি তাত লিখি যাব পাৰে চ' সেইটোৱে মই ইয়াতে আৰু এটা কথা বুজিব বিচাৰিছো নিউজ পেপাৰ মই এতিয়াও সদায় অসমীয়া নিউজ পেপাৰ এখন সদায় পঢ়িবলৈ চেষ্টা কৰো আৰু সকলো প্ৰেক্ষাৰ্থীসকললৈকে মই এইটোৱেই ছাজেশ্যন দিওঁ যে নিউজ পেপাৰখন কম্প্ৰমাইজ নকৰিব অসমীয়াত সদায় পঢ়িব যথেষ্ট সহায় কৰিব আৰু ইণ্টাৰভিউ হওক ভাষাটো কম্পিটিশ্যন কৰিব আনচাৰো আপোনালোকৰ ভাল হ'ব সেইটো কনটেক্সটে আৰু এটা প্ৰশ্ন আহিছে ৰিগাৰ্ডিং দ্য confidentiality or the trust of artificial intelligence tools, ChatGPT হওক বা এনেকুৱা ক্ষেত্ৰত চ' কোনোবাগৰাকী সুধিছে যে কিমান বিশ্বাসযোগ্য হয় চ' অভাৰঅল পাৰ্চপেক্টিভৰ পৰা শুনো ইউ আৰ টেক চেভি গাই আমি জানো চ' অভাৰঅল পাৰ্চপেক্টিভৰ পৰা ChatGPT বা তেনেকুৱা AI চাৰ্চ আৰু বিশেষকে অসমীয়া মিডিয়ামত যদি বিচৰা হয় তেতিয়াহ'লে টেকনিকেল মিডিয়াম কিমান ট্ৰাষ্ট ফৰ্ডি হয় সেই বিষয়ে এতিয়া সেইখিনি যদি আমি বিষয়বস্তু চালি জাৰি চাব লাগে সদায় হিউমেন ইণ্টেলিজেন্স ভাৰ্চেছ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমি নিজেই সেইটো আমাৰ নিজৰ বিবেকেৰে সেইটো বিচাৰ কৰি চাম দ্বিতীয়তে কথাটো হৈছে যে ট্ৰান্সলেশ্যন এতিয়াও পৰিপক্ক হৈ উঠা নাই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এতিয়াও যথেষ্ট গ্ৰামেটিকেল আহি আছে ট্ৰান্সলেশ্যনখিনিও পৰিপক্ক হৈ উঠা নাই আমি প্ৰাৰম্ভিক পৰ্যায়ত অলপ সহায় ল'বৰ কাৰণে ধৰি চাব পাৰো এতিয়া কিন্তু মই ভাবো এতিয়াও বেছি তাৰ ওপৰত নিৰ্ভৰশীল হোৱাটো উপযোগী নহয় আৰু যদি আৰু কৰা যায় মানে অসমীয়া ভাষাৰ যিটো নুৱান্সেছ আছে সেই নুৱান্সেছটো ইংৰাজী তুলনাত বহুত ডিফাৰেণ্ট চ' যিটো বস্তু ইংৰাজীত পোনপটীয়া ধৰণে ক'ব পাৰি সেই বস্তুটো অসমীয়াত আমি বহুখিনি লালিত্য লগাই ব্যৱহাৰ কৰোঁ এতিয়া একদম চিম্পল উদাহৰণ যদি আমি চাওঁ যে ইংৰাজীত আংকুল আৰু আংকুলি তাত বৰ বিশেষ ভাগ ভাগ কৰি থাকিব নালাগে আমাৰ মামা খুৰা ধেৰ আমাৰ আছে চ' গতিকে অসমীয়া ভাষাৰ যিটো লালিত্য আৰু অসমীয়া ভাষাৰ যিটো এটা কম্পেৰেটিভ মানে এটা তুলনাত্মক যিটো বিশালতা সেইটো সেই পৰ্যায়ৰ এটা উপলব্ধি যিখিনি টেকনিকেল মিডিয়াম বা যিখিনি আমাৰ চাৰ্চ ইঞ্জিন হওক বা
বৰ্তমান যিখিনি এভেইলেবল ট্ৰান্সলেটেড ভাৰ্জন মানে প্লেটফৰ্ম আছে সেইখিনি হওক চ' সেই বস্তুটো সেই পৰ্যায়ত গ্ৰেছ এতিয়ালৈকে কৰিব পৰা নাই চ' গতিকে সেই প্ৰেক্ষাপটত আমি জিপিটিয়ে হওক বা যিখিনি এভেইলেবল ট্ৰান্সলেশ্যন টুল আছে চ' সেইখিনিক আমি চিম্পলি ৰেফাৰেঞ্চ পইণ্ট হিচাপে ব্যৱহাৰ কৰা উচিত আমি সেইখিনিকে অনলি ৰিলায়েবল চ'ৰ্চ হিচাপে বা কেৱল একমাত্ৰ নিৰ্ভৰশীল মানে মাধ্যম হিচাপে তাক ব্যৱহাৰ কৰা উচিত এটা উদাহৰণস্বৰূপে দৃষ্টি আইএছৰ ৰেফাৰেঞ্চ আছে দৃষ্টি আইএছৰ ৰেডিমেড বহুত এনচাৰ মেইনছৰ এনচাৰ তেওঁলোকে লিখি থৈছে উইচ আৰ টপ নটছ একদম মানে খুব superior কোৱালিটিৰ এনচাৰ ৰাইটিং তেওঁলোকে খুব ফ্ৰী অফ কষ্ট সেইখিনি তেওঁলোকৰ ৱেবছাইটত এভেইলেবল চ' এতিয়া সেইটো আমি গুগল ট্ৰান্সলেটৰত ছাপ'জ কপি পেষ্ট কৰি আমি বস্তুটো বুজিবৰ কাৰণে এটা সম্যক ধাৰণা এটা ল'বৰ কাৰণে আমি সেইটো ব্যৱহাৰ কৰিলো তো গুগল ট্ৰান্সলেটৰত যিটো ট্ৰান্সলেশ্যন হ'ব সেই ট্ৰান্সলেশ্যনটো একদম ডিপটো তাক মনত ৰাখি এক্সামত লিখিম সেই ধৰণৰ এটা বস্তু আমি ল'ব নালাগে আমি চিম্পলি ৰেফাৰেঞ্চ পইণ্ট হিচাপে ট্ৰান্সলেটেড মাধ্যমখিনি বা টেকনিকেল চৰ্চেছখিনি ব্যৱহাৰ কৰিব পাৰোঁ বাট ব্লাইণ্ডলি সেইখিনি ট্ৰাষ্ট কৰাটো আমি উপযোগী কথা নহয় আৰু বিশেষকে অসমৰ এতিয়া যিহেতু ইউপিএছচিৰ কথা আমি আলোচনা কৰি আছো আৰু চিট এতিয়া দেখা পোৱা গৈছে যে এখন স্পেচিফিকেলি জিএছ আমাৰ শেষৰ যিখন জিএছ পেপাৰ অসমৰ থকাৰ উপৰিও বাকী যিখিনি জিএছ পেপাৰ আছে তাতো অসম ৰিলেটেড বহুতখিনি কুৱেশ্যন অহা দেখা পোৱা গৈছে চ' গতিকে অসমৰ ৰিলেটেড যিখিনি ফেক্টছ সেই ফেক্টছখিনি কিন্তু ইণ্টাৰনেটত আনলিছ এণ্ড আনটিল অথেণ্টিকেটেড চ'ৰ্চৰ পৰা যদি ভেৰিফাই কৰা নহয় সেইখিনি কম চকু মুদি বিশ্বাস কৰাটো উচিত নহয় বিশেষকে বহুতখিনি ডাটা আপডেটেড ডাটা নাই আৰু ৱেবছাইট যিখিনি আছে গভৰ্ণমেণ্টৰ চৰিটো চেৰিছ বাট গভৰ্ণমেণ্ট বহুতখিনি ৱেবছাইটেই আপডেটেড নহয় চ' যিখিনি কণ্টেণ্ট এভেইলেবল হৈ আছে এভেইলেবল ৰিচোৰ্চেছ আছে যিখিনি মানে পাব্লিক ডমেইনত উপলব্ধ সেইখিনি আনলিছ এণ্ড আনটিল ক্ৰছ চেক নকৰাকৈ কেৱলমাত্ৰ চাটজিপিটিয়ে হওক বা এআই টুলসমূহেই হওক চিম্পলি গুগল জাষ্ট এবাৰ ক্ৰছ চেক নিশ্চিতভাৱে কৰিব উইথ চাম ষ্টেণ্ডাৰ্ড ৰেফাৰেঞ্চ মেটেৰিয়েল চ' আৰু এটা প্ৰসংগ চৰি মই ফটকে ডিছকানেক্ট হৈ গলো চাগে চ' আৰু এটা কুৱেশ্যন এপিয়াৰ হৈছিলে ইন চাৰ্ভিচ এমপ্লয়ী ৰিলেটেড যদি মোৰ ভুল হোৱা নাই মোৰ নিৰ্ভৰ কাৰণে মেছেজখিনি গুচি গৈছে চ' চাৰ্ভিচত থকা যিখিনি এতিয়া এনেকুৱা বহুতখিনি খুব মানে ভাল কেণ্ডিডেট আহিছে যি এটা চ'ৰ্চ অফ চিকিউৰিটি হিচাপে বা চ'ৰ্চ অফ মানে মেণ্টেল পিছ এটাৰ কাৰণে তেওঁলোকে এডিআৰি বা গ্ৰেড 3 বা গ্ৰেড 4 পৰ্যায়ৰ এক্সামত তেওঁলোক ক্লিয়াৰ কৰি জইন কৰিছে বাট আল্টিমেটলি দেয়াৰ আল্টিমেট গ'ল ইজ এপিএছচি আৰু ইউপিএছচি চ' ইন চাৰ্ভিচ এমপ্লয়ীখিনি কি ধৰণে প্ৰস্তুতি চলোৱা উচিত সেই সংক্ৰান্তত মই দুয়োগৰাকী পেনেলিষ্টৰ পৰাই পৰমানন্দ নাথ ডাঙৰীয়া যদি আপুনি এভেইলেবল আছে চ' আপোনাৰ পৰাও আপুনি যিহেতু ইণ্ডাষ্ট্ৰীত চাৰ্ভ কৰি থকাৰ সময়তে আপুনি আৰ্বান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচলৈ চিলেক্ট হৈছিলে চ' গতিকে আপোনাৰ কমেণ্টটো ল'ব বিচাৰিছো এণ্ড দেন কেন হিয়াৰ চন্দনছ ৰেফাৰেঞ্চ চ' পৰমানন্দ নাথ ডাঙৰীয়া হয় 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 মানে ইন চাৰ্ভিচত থাকোতে মইতো ইন চাৰ্ভিচত থাকোতে দুবাৰ পাইছো একবাৰ মই টিচাৰ আছিলো ইণ্ডাষ্ট্ৰীলৈ আহিলো আৰু ইণ্ডাষ্ট্ৰীৰ পৰা এডমিনিষ্ট্ৰেটিভ আৰ্বান এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈ এইবাৰ কৰি তালৈ আহিছো চ' ইন চাৰ্ভিচটো কি হয় আমি বেটাৰ অপশ্যনৰ কাৰণে সদায় ট্ৰাই কৰিব লাগে আপুনি চাৰ্ভিচ বুলিয়ে নহয় বিজনেছমেন এজনেও সদায় বেটাৰ ট্ৰাই কৰে চ' এনেকে ভাবি ল'লে হয়তো চিম্পুল কথা যাৰ ইচ্ছা থাকে সিমান কিন্তু ইন চাৰ্ভিচ কৰা মানুহৰ এটা অসুবিধা থাকে বিশেষকৈ এতিয়া মই চাইছো আমাৰ নিচিনা চাৰ্ভিচত বহুত জটিল আছে কাৰণ আমি ৰাতিপুৱা চাফাই কৰাৰ পৰা গধূলি ৰিপৰ্টিং কৰালৈকে এনিমেল ৰেস্কিউৰ পৰা ধৰি ষ্ট্ৰীট লাইটলৈকে এনেকুৱা মানুহে নোৱাৰে চাবলৈ নোৱাৰে কিন্তু তাৰ মাজত পাৰে আৰু মই মোৰ চাৰ্ভিচ বুলি নকওঁ কিছুমান ভাল চাৰ্ভিচ আছে যেনেকে অডিট অফিচাৰসকলে তেওঁলোকৰ এনেকুৱা আহি থাকে যে এনেকুৱা এটা সময় আহি যাব যে এই সময়ত মেইন আছে চব পঢ়িব লাগে আগতীয়াকে এনেকুৱা ভাবিব লাগে যে মই ডেইলি যিটো টাইম পাওঁ তাক ইউটিলাইজ আপুনি 2 ঘণ্টা সময় পঢ়াৰ কাৰণে ৰাখি দিয়ক আৰু যেতিয়া কামৰ মাজত থাকে তাক মেমৰাইজ কৰক ৰিভাইজ কৰক ইট ইজ দ্য বেষ্ট ৱে টু বি ছাকচেছফুল আৰু মই এটা কথা ইয়াতে মইতো মোৰ আনচাৰটো মই দি ললো কিন্তু মই ইয়াত এটা কথা অনুকিয়াই দিছো যিহেতু থাকি যাব পাৰে পিছত যে আমি লিখোতে অসমীয়াত কিমান জটিল হয় যেনেকে আমাৰ এটা শব্দ গলে ঘোঁৰা আংকুলটো আমাৰ শব্দলৈ গলে আংকুলৰ বেলেগ বেলেগ আৰু ইংলিছত ABCDয়ে থাকে আমাৰ আকাৰ এইবিলাক একাৰ নাথাকে নচৰিকাৰ মই নিজে পাইছো লিখোতে হাতত কিমান বিষাই যায় বেলেগ আমি ইংলিছ মিডিয়ামৰ ল'ৰা লগত কিমান কম্পিটিশ্যন কৰিব লাগে নেভাৰ ইজ এইটোত কমপ্লিট কৰি ছাকচেছ হৈছো ভগৱানে কৰা চ' আপোনালোকেও পাৰিব কিন্তু প্ৰেক্টিচ লাগে আৰু এনেকুৱা হয় ইংলিছ মিডিয়ামত 2টা ৱৰ্ড বেছিকে চৰি অসমীয়া মিডিয়ামত 2টা ৱৰ্ড বেছিকে লিখিবলগীয়া হয় বিকজ ব্ৰেকেটত ইংলিছ ইউজ কৰিবলগীয়া হয় কিমান কষ্ট হয় ভাবি চাওকচোন সেইটো কাৰণে অসমীয়া মিডিয়ামত ল'ৰা ছাকচেছফুল নহয়
মই একদম যিটো একদম সত্য কথাটো কৈছো, এক্সপিৰিয়েঞ্চৰ পৰা কৈছো, মই বেছিকে কথাও ক'ব বিচৰা নাই। গতিকে সেই বস্তুটো চাওক, আপোনালোকে ঘৰত প্ৰেক্টিচ কৰিব লাগিব। আৰু মই যিবাৰ পৰীক্ষা দিছিলো, মই হয়তো 7 দিন মানে লিখিছো। টাইম কনজিউমিং নহয়। মোক এটা প্ৰশ্ন কৰিছে, টাইম কনজিউমিং অসমীয়া মিডিয়ামত নহয়, বহুত মিডিয়ামত চুটি। আৰু এটা কথা চাব, অসমীয়া মিডিয়ামৰ পৰা চিলেকশ্যন হ'বৰ কাৰণে এটা সুবিধা আছে। অসমীয়া মিডিয়ামৰ ল'ৰাৰ ভিতৰত যদি আপুনি ভাল লিখিছে নহয়, 2-3টা চিলেকশ্যন হ'বই। সেইটো অপশ্যন সেইটো কাৰণে থাকেই। ইংলিছ মিডিয়ামৰ পৰা যদি 2টা চিলেকশ্যন হয়, 4টা হয়, অসমীয়া মিডিয়ামৰ পৰা 2টা হয়তো হ'ব লাগে। চ' ভালকে যোনে লিখে সি চিলেকশ্যন হ'ব। আৰু কণ্টেন্ট কিন্তু ভাল হ'ব লাগিব, কণ্টেন্টৰ ৱেইট লাগিব অসমীয়া। আচ্ছা, ৱৰ্ল্ড ক্লাছৰ অসমীয়া কিতাপ আছে নাই মই কৈছো। মৃত্যুঞ্জয়খনেতো জ্ঞানপীঠ পাইছিলে অসমীয়াত লিখা, মানে ন আপোনালোকে কওক। আৰু এতিয়া অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিছে। চ' অসমীয়াত এতিয়া মোক এটা শব্দ ধুনীয়া ক'লে শান্তনুৱে, কিবা শব্দ এটা হৈছিলে, বৰ ধুনীয়া শব্দ এটা ইংলিছত কৈছিলে। এই শব্দটোক মই মানে শুনিবলৈ মানে ভাল লাগে, শব্দবিলাক সেই সময়ত মনত আহিব নাই আপোনাৰ সেইটো প্ৰতিভেদ। গতিকে শব্দবিলাক ধুনীয়া কৰি নিজৰ কনফিডেন্স লৈ যদি লিখিব পাৰে, আপুনি আইডাৰ ইংলিছত লিখক, আইডাৰ অসমীয়াত লিখক, নকবা। সেইটোৱে মই কওঁ। আৰু ইন চাৰ্ভিচৰ এমপ্লয়ীৰ কাৰণে এটাই কথা যে আপুনি 2 ঘণ্টা ডেইলি সময় দিয়ক। আজিকালি এনেকুৱা হয়, আমি কি হয় ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কণ্টেন্ট আহি থাকে, ইউটিউবত বিভিন্ন ধৰণৰ কণ্টেন্ট, তাক স্কিপ কৰক, সেইবিলাক নাচাব। 2 ঘণ্টা সময় পঢ়াৰ কাৰণে ৰাখক, তাৰপিছত আপুনি পাই যাব। এতিয়া চাব ৰিভিজন ইজ ইম্পৰ্টেণ্ট। আপুনি পঢ়াটো কালি কি কৰিছিলে তাক আপুনি নেক্সট দিনাখনি ৰিভিজন কৰাটো বহুত জৰুৰী। আৰু টাইম থৈ দিব যে মই এসপ্তাহৰ পিছত চাম, পৰহিলে চাম, যেতিয়া টাইম পায়। মই যেনেকে ক'লো অডিট অফিচাৰসকলে চাপোজ কাইলৈ অডিটৰ এটা হেৰি আহি গ'ল, সেই সময়ত তেওঁলোকে পুৰা হেৰি কৰি পাইছে, ভিৰ হৈ যাব। চ' আগত পঢ়ি দিম, আপুনি আগত পঢ়ক, লাগিলে 1 ঘণ্টা বেছিকে কষ্ট কৰি ৰাতিপুৱা 1 ঘণ্টা আগত। এটা ইণ্টাৰভিউৰ কথা ৰিলেটেড প্ৰশ্ন এটা হৈছে, মই কৈ দিছো শান্তনু। ইণ্টাৰভিউ পুৰা অসমীয়াত দিব পাৰি নেকি বুলি, য়েছ, অসমীয়াত সুধিলে অসমীয়াত দিব, ইংলিছত সুধিলে ইংলিছত দিব। প্ৰব্লেমটো কি আছে, আপুনি এজন চিভিল চাৰ্ভেণ্ট হ'বলৈ গৈছে, ইংলিছত 2-4টা শব্দ ক'ব লাগিব, ভয় খাবলগীয়া কথা নাই। পাৰ্চনেলিটিটো আপোনাৰ চাইডা। ইণ্টাৰভিউ মাৰ্ক বহুত ডিফাৰেঞ্চ নাই, 10-20ৰ ডিফাৰেঞ্চ আহি যায়। মেইনছতে মেইন নম্বৰ, যিসকলে মেইনছত ভাল কৰিছে তেওঁলোকৰ চিলেকশ্যন হ'ব। চ' ইণ্টাৰভিউ নম্বৰৰ ওপৰত আমি ডিপেণ্ড কৰি কেতিয়াও নাযাওঁ। ইণ্টাৰভিউত সদায় সত্যটোৱে ক'ব লাগে। মোৰ ইণ্টাৰভিউটো ইণ্টাৰেষ্টিং আছিলে। মোক শুনিছিলে যিজন ইণ্টাৰভিউ আছিলে, তেখেত আমাৰ লখিমপুৰৰ DC আছিলে। মই ইণ্টাৰভিউতে সোমাই যাওঁতে পুৰা নাৰ্ভাছ ফিল কৰিছো, না টাই লগাইছো, কিবা লগাইছো। মই যেতিয়া সোমাই গৈছো, তেখেতে প্ৰশ্ন কৰিছে যে আপুনি কি চাৰ্ভিচত কিয় আহিল। তেতিয়া মই ক'লো, মেডাম মই কথা এটা ক'ব পাৰিম। চেয়াৰমেন মেডাম আছিলে। মই ছাৰক চিনি পাইছো বুলি। মোক সুধিছে কি যে আপুনি কিয় আহিলে, মই চিনি পাইছো বুলি ভাবিছে, কি নাৰ্ভাছ হৈ বুলি কৈছে। মই ৰিলেশ্যনটো এনেকে ক'লো যে আপুনি যেতিয়া লখিমপুৰৰ DC আছিলে, তেতিয়া স্কুলত ভিজিট কৰিছিলে। সেই ভিজিট কৰোঁতে আপুনি যাওঁতে যিখিনি ল'ৰা ছোৱালীয়ে ইনস্পিৰেশ্যন পাইছিলে, চাৰিফালে যিটো এটা পৰিৱেশ হৈছিলে, তেতিয়া মই ভাবিছো যে এজন চিভিল চাৰ্ভেণ্ট হ'ব পাৰিলে বহুত মানুহে আপোনাক ভাল পাব, ফ'ল' কৰিব, আপুনি ৰাইজক। চ' আনচাৰটো কেনেকুৱা এটা মেকআপ কৰি পিনে দিছো ধুনীয়াকে। তাৰপিছত মোৰ ফ্ৰেণ্ডলি ৰিলেশ্যন কৈছে, 20 মিনিটছ মান ইণ্টাৰেকশ্যন কৰিছে। চ' সেই কথাটো কৰিছো ইণ্টাৰভিউত অসমীয়াতে সম্পূৰ্ণ ইণ্টাৰেকশ্যন। প্ৰথম ভয়টো নিজে ভাঙি ল'ব লাগিব। আৰু মোৰ পিছতে আছিলে অংকিত শইকীয়া, লেবাৰ ইনস্পেক্টৰ যোৰহাটত আহিছে, তেওঁ চিলেকশ্যন হৈছে। তেওঁ মই ইণ্টাৰভিউ কৰি থকা ওলাই অহাৰ পিছতে সুধিছিলে যে কেনেকুৱা ইণ্টাৰভিউ হৈছে। মই তেওঁক থামছ আপ দিছো, গুড। আজিও আমি দুটাই কথা পাতো যে এটা আমাৰ কাৰণে এটা ধুনীয়া এটা মানে ভাল এটা ষ্ট্ৰেংথ হৈ গৈছে। কিন্তু যোৱা বছৰ মোক কংকনজ্যোতি ছাৰে ইণ্টাৰভিউ লৈছিলে প্ৰায় 1 আৱাৰ্ছ, তাত মোক ভুল দেখা দিছে, এইকেইটা কৈছিলা। চ' ৰিফৰ্ম, আপুনি নিজকে ৰিফৰ্ম কৰি থাকিব লাগিব প্ৰতি মুহূৰ্ততে, যে মই ভুল হৈছে মই এইটো শুদ্ধ কৰো, সেইটো হ'ব লাগিব, সেইটো আপুনি পাৰিব নাই। চন্দন, যদি তুমি কিবা আৰু এডিং কৰা ৰিগাৰ্ডিং অসমীয়া ইণ্টাৰভিউ হিচাপে হওক বা ইন চাৰ্ভিচ এমপ্লয়ী দুইটা বাৰু মই উত্তৰ দি দিছো চবকে। প্ৰথম কথা, ময়ো এজন হেৰি আছিলো, ইন চাৰ্ভিচ এমপ্লয়ী আছিলো। মই প্ৰাইভেট ছেক্টৰ এটা কোচিং চেণ্টাৰত মই টিচাৰ হিচাপে আছিলো। মোৰ ৰাতিপুৱা 9টা বজাত আৰম্ভ হয়, গধূলি 7টা বজালৈকে ক্লাছ কৰিবলগীয়া। প্ৰায় 4.5 ঘণ্টামান মই ক্লাছ পঢ়াওঁ, 4.5 ঘণ্টা। কিন্তু মই তাৰপিছতো এটা কথা অনুধাৱন কৰিছিলো যে দিনটোত আমাৰ 24 ঘণ্টা সময় থাকে, মই 10 ঘণ্টা কাম কৰিলো, 4 ঘণ্টা এটা এটলিষ্ট নাই ঘূৰিব কাৰণে। যদিহে আমি মটিভেটেড হলাম, সেই ডেইলি চিনচিয়াৰলি যদি 4-5 ঘণ্টা আমি সময় উলিয়াব পাৰো, ইট ইজ মোৰ দেন চাফিচিয়েণ্ট। ইন চাৰ্ভিচ এমপ্লয়ীখিনিয়ে
এটলিষ্ট ডেইলি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা সময় এটা উলিয়াব চেষ্টা কৰিবা সেনেকে নহওক কামৰ মাজত ৰাতিপুৱা সময়খিনি ৰাতিকে টোটেল 3-4 ঘণ্টা 5 ঘণ্টা যদি উলিয়াব পাৰে ডেইলি বেচিছত মই ভাবো সেইখিনি আপোনালোকৰ প্ৰিপেৰেশ্যনত যথেষ্ট সহায় কৰিব নেক্সট কুৱেশ্যনটো আছিলে ইণ্টাৰভিউত কি থাকে মই আপোনালোক প্ৰেক্টিকেল চিটুৱেশ্যনটো কওঁ ইণ্টাৰভিউত এনালিষ্ট কিছুমান থাকে যোনে বিচাৰে আপোনাৰ ইংৰাজীটো টেষ্ট কৰিব আৰু আপোনাৰ অসমীয়াটো টেষ্ট কৰিব চ' কিছুমান পেনেলিষ্টে আপোনাক ডাইৰেক্টলি কৈ দিব যে কাইণ্ডলি আনচাৰ ইন ইংলিছ অন তেনেস্থলত আপুনি দ্বিতীয় উপায় নাপায় এনেকুৱা বহুত পেনেলিষ্ট আছে যোনে আপোনাক আনচাৰ ইংৰাজীটো দিব গতিকে ইংৰাজীটো আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট দিয়ক যিহেতু আপুনি এজন প্ৰশাসনিক বিষয়া হ'বলৈ গৈ আছে আপোনাৰ ইংৰাজীটো ষ্ট্ৰং হ'ব লাগিব আপোনাৰ মাধ্যম অসমীয়া হ'ব পাৰে ইংৰাজী হ'ব পাৰে এনচাৰ দুটা মাধ্যমতে আপুনি দিবলগীয়া হ'ব তেনেধৰণে মানসিক প্ৰস্তুতি এটা আপোনালোকে চলাই সেইটো নকওঁ আৰু মানে চন্দনৰ পইণ্টতে সেই স্পেচিফিক এক্সপিৰিয়েঞ্চ মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া প্ৰাৰম্ভিক যিখিনি আলোচনা গোটেইখিনি অসমীয়াতে হোৱাৰ পিছত মাজতে এটা প্ৰশ্ন তেওঁলোকে স্পেচিফিকেলি মোক ইংলিছত সুধিছিলে তেওঁলোকে কৈ দিছিলে যে যিগৰাকী পেনেলিষ্ট আছিলে ইণ্টাৰভিউ আছিলে চ' তেওঁ ইংলিছত কুৱেশ্যনটো কৰি তেওঁ ৰিপ্লাইটো এইধৰণে দিছিল যে প্লিজ এনচাৰ দিছ কুৱেশ্যন ইন কমপ্লিট ইংলিছ এনেধৰণে একজেক্ট হৈছিল লাইনটো তাত তেওঁ প্ৰপাৰলি বিচাৰিছিল যে মোৰ ৰিপ্লাইটো কমপ্লিট ইংলিছত হোৱাটো উচিত আৰু সেইটো মই সেইধৰণে ট্ৰাই কৰিছিলোঁ অফক'ৰ্চ হেণ্ড ৰাইটিঙৰ প্ৰসংগ এটা আলোচনা হৈছে চন্দন যদি হেণ্ড ৰাইটিঙৰ কথা ক'ব যাওঁ আমিতো আৰম্ভণি সদায় মূৰৰ নিচিনা কৰোঁ কিন্তু শেষত সদায় কাউৰীৰ নিচিনা হয়গৈ নো ডিছৰেচপেক্ট টু কাউৰী অফক'ৰ্চ কিন্তু যদি তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা হেণ্ড ৰাইটিঙৰ ৰিলেটেড থাকেনে মেইনটেইন হৈ থাকেনে শেষৰ ফালে মেইনছৰ এনচাৰ সেইটোতো বাৰু নহয় কথাটো যাতে আমাৰ বহুত চাইকলজিকেলো থাকে বা এই কিছুমান প্ৰশ্নকেইটাৰ অলপমান স্পষ্টভাৱে দিব লাগে লৈতো বাৰু সময় নাথাকে হ'বই কিন্তু আমি সেইকাৰণে কৰি গৈ থাকোঁ legibility হেণ্ডৰাইটিঙৰ legibility বাঢ়ি গৈ থাকিব যাতে এনচাৰবোৰ চেক কৰি আছে ইভালুৱেট যাতে কষ্ট নাপায় তেনেকুৱা ধৰণৰ হেণ্ডৰাইটিং হ'লেও ভাল এনচাৰ প্ৰেজেণ্টেশ্যনো হৈ থাকে যোনটোৰ কাৰণে কৰিলে নিশ্চয় ডিছকাছ কৰিম ৱেবিনাৰ ল'ম তেওঁলোকে তেতিয়া জড়িত হ'ম তেতিয়া যথেষ্ট সহায় হ'ব কিন্তু ভাল হেণ্ডৰাইটিং যদি আছে কাৰোবাৰ সেইখিনি এডেড এডভান্টেজ Okay, all right. So, our further যদি একটু question আমি concluding remarks follow over Ramananda Nadangre, আপনার concluding remark to আমি লৈ লওঁ then we will see. মই এটা কৈছে যেতিয়া মই লিখি পৰীক্ষা ল'ব ওলাই ল'ৰাবিলাকে আচৰিত হৈ চায় অসমীয়া মিডিয়ামত লিখিছে এনেকে কয় তেনেকুৱা লিখিছো কিন্তু ভগৱান সহায় আছেতো অসমীয়া মিডিয়ামৰ ওপৰত আপুনি কনফিডেন্স ৰাখি কিনে যাওক ভগৱানে চিলেকশ্যন সেইটো আমাৰ ফাইনেল কনক্লুজন থেংক ইউ হয় বহুত বহুত ধন্যবাদ প্ৰমানন্দ নাদাঙে আপুনি ইমান ব্যস্ত সময় ইমান দিলে চন্দন ছাৰ হয় মই সকলোকে অভিনন্দন জনাইছো যোনসকলে জড়িত হৈছে আজি আমাৰ লগত আশা কৰো তেওঁলোক হয়তো ভাবি আছে যে কোনে লিখিবনে নাই সেইটোৰ কথা ক'ব ভাষা অন্তৰায় নহয় এতিয়া ভাষাৰ কিনাটো আঁতৰাই দিছে গতিকে আপোনালোকৰ বাবে এটা ভাল পদক্ষেপ আৰু যদি আপোনালোকে এক্সামটো ক্লিয়াৰ কৰে সময় মাধ্যম মই ভাবো আপুনি আপোনাৰ হবে সময় মাধ্যমতে ভাল কোৱালিটি লিখেবলছ গতিকে সেই কথাটোকে আপোনালোকে অৱগত কৰি কষ্ট কৰি যাওক চিনচিয়াৰলি এইখিনি কৈ বাৰু মই সেইবাৰ কৰিছো মোৰ যিহেতু মানে ঘৰৰ আৰু পেনেলৰ দুইটাৰ ফালৰ পৰাই মই যিহেতু আছিলো গতিকে মোৰ যদি এজ এ পেনেলিষ্ট মই অফক'ৰ্চ কিছুমান ক্ষেত্ৰত চাইকলজিকেল বেৰিয়াৰটো থাকে যিটো আমি পাৰ কৰিব লগা হয় যেতিয়া মাধ্যম অসমীয়া আমি কৰি এটা
মানে পৰীক্ষা আমি দিব যাওঁ বিশেষকৈ কম্পিটিটিভ এক্সাম কিন্তু একে সময়তে আছে যিখিনি প্ৰস্তুতি ইংলিছ মিডিয়ামৰ কৰি আছে আৰু যিটো লেভেলৰ কম্পিটিশ্যন তেওঁলোকে ডিল কৰি আছে সেইটোৰ যদি আমি তুলনামূলক এটা অধ্যয়ন কৰিম compared to number of aspirants who are preparing in English Assamese medium. So এটা পজিটিভ হয়তো কম্বিনেশ্যনটো আমি তাৰ পৰা ড্ৰ কৰিব পাৰোঁ কিয়নো যিহেতু প্ৰনন্দ নাথদাঙৰে কোৱাৰ দৰে অলৰেডি এটা মানে এনেকুৱা ধৰণৰ যদিহে প্ৰত্যাশীগৰাকী মানে তেওঁ যোগ্য হয় তেতিয়াহ'লে আছামিজ মিডিয়ামৰ পৰা চিলেক্ট এটা পাৰ্চেণ্টেজ হ'লেও কৰাৰ যিহেতু এটা টেণ্ডেঞ্চি মানে কমিশ্যনে নিজেও দেখাব বা দেখাব বুলি আমি বিশ্বাস কৰোঁ চ' গতিকে যিটো নাম্বাৰ অফ কম্পিটিশ্যন সেই কম্পিটিশ্যনটো এটা প্ৰত্যয়জনক হয় যদি অসমীয়া মিডিয়ামৰ আমি প্ৰিপেয়াৰ কৰোঁ আমি ভাবো সদায় মাতৃভাষাতে যিমানে আমি সফিষ্টিকেটেড ইংলিছ নকওঁ যিমানে আমি অক্সফৰ্ড লেভেল ইংলিছ নকওঁ যদি আমি ভাবো সেইটো সদায় মাতৃভাষাতে ভাবো চ' ভবা কথাটো আল্টিমেটলি লিখিব লাগে কিন্তু আমাৰ মানে ইংলিছ এটা লাইন লিখিবলৈ যিটো আমাৰ কনফিডেন্স লাগে এই কনফিডেন্সটো আমি যিহেতু দীঘলীয়া সময় এটা সেই মাধ্যমটোতে মেক্সিমাম প্ৰস্তুতি কৰিলো বা এই মাধ্যমটোতে পঢ়িলো চ' সেইটো কাৰণে এটা সুন্দৰ ইংলিছ লাইন আৰু এটা সুন্দৰ অসমীয়া লাইন লিখাৰ মাজত যিটো কনফ্লিক্টিং এটা কনফিডেন্স সেই কনফিডেন্সটো ভিজিবল হৈ যায় কিন্তু আল্টিমেটলি যিহেতু ভাবো যিটো ভাষাত আৰু এইটো নিশ্চিতভাৱে আমি সকলো মনত ৰখা উচিত যে APSCত তাত ভাষাৰ লালিত্য মই আগতে কোৱাৰ দৰে ভাষাৰ লালিত্য টেষ্ট কৰা নহয় লাগে ইংলিছতে হওক বা অসমীয়াতে হওক যদি মানে খুব সুন্দৰ দাঁত ভঙা ইংলিছ লিখি যদি তাত যদি একো ফেক্ট নাথাকে একো যদি ডাটা নাথাকে একো যদি ফিগাৰ নাথাকে তেতিয়াহ'লে কেৱল মাত্ৰ সেই দাঁত ভঙা ইংলিছটোৰ কাৰণে আপোনাক মাৰ্কছ নিদিয়ে আৰু এটা বস্তুৱে প্ৰাসংগিকতা অসমীয়া মাধ্যমৰ ক্ষেত্ৰতো আহিব আপুনি যদি খুব মানে এনেকুৱা শব্দ ব্যৱহাৰ কৰে যিটো খুব সফিষ্টিকেটেড খুব শুনিবলৈ সুন্দৰ শ্ৰুতিমধুৰ কিন্তু যদি আপোনাৰ তাত কোনো ডাটা নাথাকে ফেক্ট নাথাকে ফিগাৰ নাথাকে ফাইণ্ডিংছ নাথাকে এটা ষ্ট্ৰাকচাৰ নাথাকে উত্তৰটো কেৱল মাত্ৰ ভাষাৰ সেই লালিত্যটোৱে ভাষাৰ ওপৰত থকা সেই তথাকথিত দখলটোৱে আপোনাক বচাব নোৱাৰে গতিকে তোমাৰ লালিত্য হয় থেংক ইউ চ' সেই মানে কেৱল লালিত্যটোৱে নবচায় গতিকে আপোনালোকে চিংটো যদি অসমীয়াটো যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব পাৰে লাইন এটা যদি তাত ফেক্ট থাকে যদি তাত ফিগাৰ থাকে যদি তাত ডাটা থাকে তথ্যভিত্তিক যদি উপস্থাপন হয় তেতিয়াহ'লে একদম খুব দাঁত ভঙা অসমীয়া নাথাকিলেও সেইটো গ্ৰহণযোগ্যতা নিশ্চয়কৈ থাকিব সকলোৰে এইটোৱেই অনুৰোধ থাকিল যিটো মিডিয়ামতে আপোনালোকে কমফৰ্টেবল বুলি ভাবিছে সেইটো মিডিয়ামতে প্ৰস্তুতি কৰক আমি যেতিয়া ইংলিছত দিছিলোঁ তেতিয়া বহুত কেইগৰাকী কেন্দ্ৰ পাইছিলোঁ তেওঁলোকে কেৱল সেই কনফাৰ্মেশ্যনটো তেওঁলোকৰ ওচৰত নথকাৰ কাৰণে যে অসমীয়া মিডিয়ামত লিখিলে গ্ৰহণ কৰিবনে নকৰে বা মই এছেখন অসমীয়াত লিখিব বিচাৰিছো মই পাৰিম নে নোৱাৰিম বা মই আমুক পেপাৰখন অসমীয়াত সেই কনফিউজনটোৰ কাৰণে শেষত গৈ তেওঁলোকে ইংলিছ চুজ কৰিছিল কিন্তু তেওঁলোকে যদি সেই সুবিধাটো তেতিয়া পালেহেঁতেন কনফিউশ্যন এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা সেই ইণ্টাৰভেনশ্যনটো যদি তেতিয়াই পালেহেঁতেন স্পেচিফিকেলি সকলো পেপাৰ অসমীয়াত লিখিলে একচেপ্ট হ'ব বা সকলো পেপাৰ ইংলিছত লিখিলে একচেপ্ট হ'ব চ' সেই ডিফাৰেঞ্চিয়েশ্যনটো যদি অফিচিয়েল হ'লহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ পৰা 5 চিচিৰ আগতে তেওঁলোকে সেইটো কৰিলেহেঁতেন চ' এতিয়া যিটো গভৰ্ণমেণ্টে সুবিধাটো দিছে বিশেষকৈ মেইনছ পৰ্যায়ত স্পেচিফিকেলি মিডিয়াম চুজ কৰাৰ যিটো অপশ্যনটো আহিছে গতিকে সেই হিচাপত বাকী মূল্যাংকনখিনিও হ'ব সেই ধৰণে গতিকে মই সকলোকে এটা জনাইছো যিটো আপুনি কমফৰ্টেবল হয় সেই কমফৰ্টেবল মিডিয়ামটোৱে চুজ কৰক আৰু সেইমতে আগবাঢ়ি যাওক প্ৰস্তুতিত আমি ইকুইপাথৰ ফালৰ পৰা মেটেৰিয়েলছে হওক বা বিভিন্ন গাইডেন্সৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা কৰোঁ আজি কেৱল মাত্ৰ আৰম্ভণিহে আছে আৰু এইটো আমি আমাৰ জাতীয় দায়বদ্ধতা বুলিয়ে ভাবোঁ প্ৰফেচনেল যিখিনি আমাৰ মানে কমিটমেণ্ট আছে সেইখিনিৰ ভিতৰত অন্যতম এইটো বুলিয়ে ভাবোঁ যিটো আমাৰ আৰম্ভণিটো সেই ভাৰতীয় মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবৰ কাৰণে হৈছিলে সেইটো আমি কণ্টিনিউ কৰিম আৰু আমাৰ লগত চেমুৱেল ছাৰ আছে আমাৰ একাডেমিক ডিৰেক্টৰ তেখেতক মই বহুত অফ থেংকছ দিম গোটেই ছেশ্যনটো সমাপ্ত কৰিবৰ কাৰণে আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছো মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে চন্দন ছাৰ কমলানন্দ ছাৰ দুয়োগৰাকীকে বিশেষভাৱে ধন্যবাদ জনাইছো ডক্টৰ ছাৰ তেওঁ মিটিঙত অফিচিয়েলি তেওঁৱে কৈ থৈছিল বিকজ you never receive me specific so much available. আপনাদের সকলের যিখিনি ইনপুট আছিলে তুমি আমার স্টুডেন্ট যারা প্রাইমারি কমিউনিকেশন অবহিত আশা করিল আৰু লগতে সেশন হয় সেশন ইউটিউবতো একদিন চাব পাৰিব বহুত এক্সপিৰিয়েঞ্চেছ চাগে ভাবিছো যে যিখিনি কথা হ'ল আকৌ পুনৰাই কৰিব নোৱাৰি
আপোনালোকে নিশ্চয় আপোনালোকে আমাৰ এই কৰিবাত APSC চেনেল আৰু আমাৰ এই গ্ৰুপত মেইন চেনেল তাতে আপোনালোকে এই ভিডিঅ'টো আকৌ আপোনালোকে দেখা পাব চ' আপোনালোক পাৰ্টিচিপেণ্ট বহুত বহুত ধন্যবাদ আমাৰ এই ছেশ্যনটো জইন কৰাৰ কাৰণে এক ছেকেণ্ড মই যদি অসমীয়া মিডিয়ামৰ হওক বা এনিথিং তোমালোকক কিবা হেল্প লাগে মোক একবাৰ আপোনালোকক হেল্প লাগে মোক একবাৰ মই যিমান টাইম পাওঁ মই সহায় কৰিম ঠিক আছে হয় থেংক ইউ ফৰ ইনভাইটেশ্যন আপোনালোক ধন্যবাদ থেংক ইউ ছাৰ থেংক ইউ ঠিক আছে থেংক ইউ ধন্যবাদ